অসমত বহুত আপুনি এতিয়া ক'বলৈ চাগে অলপমান টান পাই আছে অসমত এটা সংবাদ মাধ্যমে মোক মোটামুটি অসমৰ ৰাইজৰ আগত গৰু চোৰ সজাই দিলে গৰু চোৰ বুলি এষ্টাব্লিছ কৰিব খুজিব মানে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক এবাৰ এখন মানে বাৰত বহাই এখন বাৰত ইণ্টাৰভিউ লৈছে আপুনিতো মোৰ ঘৰত ইণ্টাৰভিউ লৈছে সেই সাংবাদিকজনে এখন বাৰত বহাই ইণ্টাৰভিউ লৈছে গুৱাহাটীৰ বাৰত আৰু তেওঁক বাৰত বহাই ইণ্টাৰভিউ লৈ তেওঁৰ মুখেৰে এটা বেয়া কথা ওলাই লৈছে মোৰ বিৰুদ্ধে আৰু সেইটোকে চাৰ্কুলেট কৰি আছে মোৰ স্পষ্টতা কথাটো হ'ল যে তেখেতৰ তেওঁৰ জ্ঞানক আমি শ্ৰদ্ধা কৰোঁ কিন্তু এইটোও ঠিক যে তেখেতক ৰাজনৈতিক কিছু ব্যক্তিয়ে তেখেতক ব্যৱহাৰ যদি কৰি আছে সেই ব্যৱহাৰৰ পৰা তেওঁ কেনেকৈ মুক্ত হ'ব কেনেকৈ তেওঁ নিজৰ মানে এজন জ্ঞানী ব্যক্তিৰ স্থিতিত থাকিব সেইটো তেওঁৰ কাম নমস্কাৰ দ্য ক্ৰছ কাৰেণ্টৰ চিধা কথালৈ মই খগেন কলিতাই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ চিধা কথাত আজি মোৰ অতিথি এগৰাকী ৰাজনৈতিক নেতা ক'ব গ'লে এজন বিতৰ্কিত ৰাজনৈতিক নেতা শাসকীয় ৰাজনৈতিক নেতা তেওঁ অসম মন্ত্ৰীসভাত কেইবাগৰাকীও গুৰুত্বপূৰ্ণ মন্ত্ৰী আছে আৰু কেইবাগৰাকীও মুখ্যমন্ত্ৰীৰ তথাকথিত ঘনিষ্ঠ মন্ত্ৰী আছে কিন্তু এগৰাকী মন্ত্ৰী শেহতীয়াভাৱে বৰ বিতৰ্কলৈ আহিছে জয়ন্ত মল্ল বৰুৱা তেখেতৰ নাম জয়ন্ত মল্ল বৰুৱা ছাত্ৰ জীৱনৰ পৰাই তেখেতে ৰাজনীতিৰ লগত জড়িত হৈছে বিভিন্ন ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপত তেখেত জড়িত হৈ নলবাৰীৰ দৰে এটা সন্মানীয় সমষ্টিৰ পৰা তেখেত দুবাৰকৈ তেখেত বিধায়ক হৈছে আৰু শেহতীয়াভাৱে তেখেতক অসম কেবিনেটত অন্তৰ্ভুক্ত কৰা হৈছে বিভিন্ন বিতৰ্কত সাঙুৰ খাই পৰিছে জয়ন্ত মল্ল বৰুৱাৰ নাম সেইগৰাকী জয়ন্ত মল্ল বৰুৱাকে আমি বিতৰ্ক সন্দৰ্ভত তেখেতক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত কিছু প্ৰশ্ন কৰিছিলোঁ সেই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ কেমেৰাৰ সন্মুখত উত্তৰ দিবলৈ জয়ন্ত মল্ল বৰুৱা সাজু হৈছে জয়ন্ত মল্ল বৰুৱা মই আপোনাক স্বাগতম জনাইছোঁ প্ৰথমতে মই বিশেষ পাতনি নেমেলোঁ মোৰ প্ৰথম প্ৰশ্ন চিধা কথাত জয়ন্ত মল্ল বৰুৱালৈ দ্য ক্ৰছ কাৰেণ্টৰ প্ৰথম প্ৰশ্ন ৰাজনীতিত সততা বুলিলে আপুনি কি বুজে ৰাজনীতিত সততা বুলিলে মই এটা কথাই বুজো যে সৰ্বসাধাৰণ মানুহৰ দুখীয়া মানুহৰ কাৰণে কাম কৰিব লাগে যিটো কামে ৰাষ্ট্ৰখনৰ হিতৰ কাৰণে হয় গতিকে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত মনোভাৱ হৈ দৰিদ্ৰ মানুহ দুখীয়া মানুহৰ কাৰণে প্ৰয়োজনীয় নিডি পিপুল বুলি যাক কয় নিডি মানুহৰ কাৰণে কাম কৰিব লাগে সেইটোৱে সততা সেইটোকে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণ আৰু সেই ধৰণে কাম কৰাটোৱে মই সততাৰে কাম কৰা আৰু অত্যন্ত দায়বদ্ধতাৰে কাম কৰা বুলি ভাবোঁ RSSৰ মানুহবোৰে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত হৈ কাম কৰে বিজেপিৰ নেতাসকলে যিসকল ক্ষমতাত নাথাকে তেওঁলোকেও ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণৰ মনোভাৱেৰেই কাম কৰে আৰু যিসকল শাসক দলৰ নেতা যিসকলে শাসনৰ গাদীত বহে যিসকলে নীতি নিয়ম মানুহে এই আপুনি যি দুখীয়া মানুহৰ কথা ক'লে এই দুখীয়া মানুহে সকাহ পাব পৰাকৈ যিবোৰ নীতি নিৰ্ধাৰণ কৰিব লাগে সেই নীতি নিৰ্ধাৰণ কৰাৰ দায়িত্ব লাভ কৰে সেইগৰাকী বা সেই যিসকল নেতা ৰাজনৈতিক নেতা সেইসকলে আজিৰ তাৰিখত এই যে ৰাজনৈতিক সততা কি ধৰণে মানি চলিব লাগে বুলি আপুনি ভাবে চাওক প্ৰত্যেক ৰাজনীতি বুলি নহয় সমাজৰ লগত জড়িত যিকোনো ক্ষেত্ৰত থকা ব্যক্তিয়ে সততা মানিব লাগিব ইয়াত আপুনি যিটো ৰাজনৈতিক সততাৰ কথা ক'ব খুজিছে ৰাজনীতিত দুটা সততা থাকে এটা হ'ল ৰাজনৈতিক কাৰাপশ্যন বুলি যিটো কয় পলিটিকেল কাৰাপশ্যন আৰু এটা হ'ল ইকনমিকেল কাৰাপশ্যন দুইটাতে সততা হ'ব লাগিব গতিকে বহু মানুহে ৰাজনৈতিকভাৱে সৎ হ'বলৈও নহ'ব অৰ্থনৈতিকভাৱে সৎ হ'ব লাগিব অৰ্থনৈতিকভাৱে সৎ হ'লেও নহ'ব ৰাজনৈতিকভাৱে সৎ হ'ব লাগিব গতিকে অসমৰ ৰাজনীতিত এনেকুৱা বহু উদাহৰণ আপুনি পাব যি ৰাজনৈতিকভাৱে অত্যন্ত সৎ কিন্তু অৰ্থনৈতিকভাৱে তেওঁৰ সততাত হয়তো মানুহৰ বিভিন্ন ধৰণৰ প্ৰশ্ন থাকে দ্বিতীয়তে কিছুমান এনেকুৱা মানুহ পাব যিবিলাক অৰ্থনৈতিকভাৱে সৎ কিন্তু ৰাজনৈতিকভাৱে তেখেত সৎ বুলি ক'ব নোৱাৰি এনেকুৱা কিছুমান পলিটিকেল ডিচিশ্যন বা পলিটিকেল কাম কৰি থৈ যায় সেই ৰাজনীতিজনে যিয়ে ৰাজনৈতিকভাৱে সততাৰ কথা ক'ব নোৱাৰে আৰু ৰাজনৈতিকভাৱে ভৱিষ্যত প্ৰজন্মৰ কাৰণে কিছু বেয়া কাম হৈ যায় গতিকে সেই দুইটাই মেইনটেইন কৰিব লাগিব ৰাজনৈতিক সততা ব্যক্তি এজনে অৰ্থনৈতিক সততা আৰু ৰাজনৈতিক সততা আৰু আমি সদায় চেষ্টা কৰোঁ যে আমি দুইটাই কেনেকৈ মেইনটেইন কৰি চলিব পাৰোঁ সেইটো কাৰণে চেষ্টা কৰোঁ জয়ন্ত মল্ল বৰুৱা এই দুয়োটা সততা ৰক্ষা কৰাত সমৰ্থ হৈছেনে অকল জয়ন্ত মল্ল বৰুৱা নহয় আপোনালোকৰ নেতা হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি একেবাৰে তলৰ পৰ্যায়লৈকে যিসকলক এই দুয়োটা সততা আপুনি যিটো কথা ক'লে যিসকলে এইটো মেইনটেইন কৰাটো দৰকাৰ বুলি ভাবে তেওঁলোকে এইটো কৰাত সফল হৈছে বুলি আপুনি দাবী কৰেনে চাওক ৰাজনৈতিক সততা মেইনটেইন কৰাৰ ক্ষেত্ৰত আমি বা আমাৰ
দলৰ যিসকল ব্যক্তি আছে বা দলৰ আদৰ্শত যোনে ব্যক্তিগত বিশ্বাস কৰে সেই 100% প্ৰতিজন মানুহে ৰাজনৈতিক সততাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বশীল বা দায়িত্বশীলভাৱে কাম কৰিছে অৰ্থনৈতিক সততাৰ কথাটো এনেকুৱা যে অৰ্থনৈতিক সততাটোত বহু মানুহে বিভিন্ন এংগুলেৰে চায় আপোনাৰ কাৰণে যিটো অৰ্থনৈতিকভাৱে অসৎ হ'ব পাৰে অৰ্থনৈতিকভাৱে নীতিবিৰুদ্ধ হ'ব পাৰে সেই কামটো বেলেগ কিছুমান সামাজিক পৰিৱেশত সেই কামটো নীতিবিৰুদ্ধ নহ'বও পাৰে গতিকে কথাটো এনেকুৱা যে আমি অৰ্থনৈতিকভাৱে আমাক বিভিন্নজনে বিভিন্ন সমালোচনা কৰে কৰাটো স্বাভাৱিক কাৰণ তেখেতসকলে ভিতৰলৈ যেতিয়া নোসোমায় তেতিয়া সেই কথাবিলাক গম নোপোৱাকৈ বিভিন্ন ধৰণৰ সমালোচনা কৰে কিন্তু মই নিজে বিশ্বাস কৰোঁ যে ৰাজনৈতিক আৰু অৰ্থনৈতিক দুইটা দৃষ্টিৰে মই এজন সৎ ব্যক্তি হিচাপে কাম কৰাৰ সদায় চেষ্টা কৰোঁ আৰু ৰাইজে এদিন নহ'লেও এদিন ক'ৰবাত যদি কেতিয়াবা কোনোবাই ভুলো বুজে কিন্তু সময়ৰ সতত সকলো কথা স্পষ্ট হৈ যায় আৰু ৰাইজে বুজি পায় যে হয় এওঁলোক সঁচাকৈ ৰাষ্ট্ৰৰ প্ৰতি একোজন সমৰ্পিত ব্যক্তি জয়ন্ত মল্ল বৰুৱা একদম আৰম্ভণিতে আমি যিখিনি কথা পাতিব লাগে এটা পাতনি হিচাপে পাতি লৈছোঁ এতিয়া আহোঁ ৰাজনৈতিক নেতা হিচাপে আৰু এজন সফল যুৱ নেতা হিচাপে মই আপোনাক এতিয়াও যুৱ নেতা বুলিয়েই ক'ম সফল যুৱ নেতা হিচাপে আপুনি বিভিন্ন কাম কৰিছে আৰু কাম কৰিলেই ক'ৰবাত বিতৰ্কৰ সৃষ্টি হয় কাম নকৰিলে তাত বিতৰ্কও নহয় কিন্তু জয়ন্ত মল্ল বৰুৱাই কাম কৰিব খোজা এজন ৰাজনৈতিক নেতা বুলি সকলোৱে বিশ্বাস কৰে এই কাম কৰোঁতেই কিছু বিতৰ্ক হৈছে আপুনি এই বিতৰ্কিত হৈ পৰিছে শেহতীয়াকৈ বিতৰ্ক আছিল এটা ৰাজসাহায্যৰ বিতৰ্ক য'ত আপোনাৰ পৰিয়ালৰ নাম সাঙুৰ খাই পৰিছিল আমি ৰাজনৈতিক সততা অৰ্থনৈতিক সততাৰ কথা পাতিছোঁ ইতিমধ্যে এই ৰাজসাহায্য কেলেংকাৰীটোত আপোনাৰ পৰিয়ালৰ নাম সাঙুৰ খাই পৰিছে এই কথাই আপোনাক মানে কি ধৰণে প্ৰভাৱিত কৰিছে চাওক মই এটা কথা আপোনাক স্পষ্টতাৰে আপুনিও স্বীকাৰ কৰিছে যে কাম কৰিলে বিতৰ্ক হ'ব আমি সদায় এটা কথা সদায় লক্ষ্য ৰাখোঁ যে আমি কাম কৰি থকা মানুহ আৰু আমাৰ মানে যিজন গাইড হিচাপে আমাক নিৰ্দেশনা দি থাকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় এটা কথা কয় যে কাম কৰি যাব লাগে 100টা কাম কৰিলে ক'ৰবাত এটা দুটা ভুল হ'ব 5টা ভুল হ'ব কিন্তু কাম নকৰাকৈ বহি থাকিলে 100টা কামেই নহ'ব গতিকে 100টা কাম কৰি যাব লাগে তাত এটা দুটা ভুল হ'ব ক'ৰবাত কেতিয়াবা ভুল হয় আৰু ভুল হ'লে তাক শুধৰাই ল'ব পাৰি কিন্তু কাম নকৰিলেতো একোৱেই নহয় গতিকে কাম কৰি যাওঁ তাত বিতৰ্ক হয় দ্বিতীয়তে আমাৰ কিছুমান এনেকুৱা কথা থাকে যিবিলাক মানুহে আমাক লক্ষ্য হিচাপে টাৰ্গেট হিচাপে লৈ কাম কৰি থাকে গতিকে আমি কাম কৰোঁতে কিছুমান সঁচাই মিছাই বিভিন্ন ধৰণৰ আমাৰ ওপৰত সমালোচনা কৰিব আমাক মানে বিভিন্ন ধৰণে বিতৰ্কৰ মাজলৈ নিব চেষ্টা কৰিব আৰু এই বিতৰ্কৰ মাজলৈ নিয়া এটা পৰ্যায়তে এই ৰাজসাহায্যৰ বিতৰ্ক কাৰণ আপোনালোকৰ এই ৰাজসাহায্য বিতৰ্ক যেতিয়া আহিছিল প্ৰথমতে এজন কংগ্ৰেছৰ ৰাজনৈতিক নেতাই ইয়াক বিতৰ্কলৈ আনিলে এখন কাগজ ৰাইজক দেখুৱালে যে এই কাগজখনত মোৰ পত্নীৰ নামত থকা যিটো কোম্পানী সেই কোম্পানীৰ নামটো আছে বা পত্নীৰ নামেৰে সৈতে দেখালে যে এখেতেও ৰাজসাহায্য ল'বৰ কাৰণে প্ৰায় 50 লাখ টকা ৰাজসাহায্যৰ কাৰণে প্ৰায় 15জন ব্যক্তিৰ এখন তালিকা দেখুৱালে গতিকে লগে লগে অসমত হৈচৈ লাগিল যে 15জন ব্যক্তিৰ ভিতৰত তাত বিভিন্নজনৰ নাম ক'লে বাকী ব্যক্তিসকলক লৈ আৰু হৈচৈ লগা নাই নেচাৰেলি মোক লৈ লাগিব হৈচৈটো এইটোতো হয় আমি বিতৰ্কত থাকোঁ গতিকে আৰু কিছুমানে টাৰ্গেট হিচাপে আমাক লৈ থাকে তেওঁলোকে একবাৰ হৈচৈ লগাই দিলে যে জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে 50 লাখ টকাৰ ৰাজসাহায্য ল'ব গতিকে বিতৰ্ক আৰম্ভ হ'ল মই ৰাজহুৱাভাৱে তাক স্পষ্ট কৰি দিলোঁ যে এই কামটোত মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখনে এপ্লাই কৰাটো হয় চিলেক্ট হোৱাটোও হয় কিন্তু ৰাজসাহায্য লোৱা নাই ৰাজসাহায্য লোৱাটো এটা অসত্য কথা কিন্তু অসমৰ ৰাইজ তেতিয়া এনেকুৱা এটা পৰ্যায়ত 2-4টা সংবাদ মাধ্যমে এনেকুৱা এটা পৰ্যায়ত লৈ গ'ল যে মই কৈ থকা সঁচা কথাখিনিও কোনোৱে নেদেখুৱাই এতিয়া মই আপোনাক স্পষ্টতাৰে ক'ব পাৰোঁ যে মই জানুৱাৰী মাহতে হয় মোৰ এখন ডায়েৰী ফাৰ্ম আছে যথেষ্ট সুন্দৰভাৱে এখন ফাৰ্মিং মই চলাই মোৰ পত্নীয়ে বা আগতে ময়ে চলাইছিলোঁ এতিয়া মই যেতিয়া ৰাজনীতি কৰোঁ মোৰ পত্নীৰ নামত সেইখিনি কাম কৰি আছে এতিয়া সেই ফাৰ্মখনত গৰু আছে মাছো আছে বিভিন্ন ধৰণৰ ফাৰ্মিং এটা ব্যৱসায় সেই ব্যৱসায়টোত যেহেতু এই ফাৰ্মৰ কাৰণে ব্যৱসায়ৰ ইলিজিবিলিটি এনেকুৱা যে অসমৰ খুব কম ফাৰ্মেহে তাত ইলিজিবল হ'ব পাৰে এইটো কমাৰ্চিয়েল ডায়েৰী ফাৰ্মিঙৰ কাৰণে তাত এপ্লাই কৰাই মানুহ নাছিল চৰকাৰে 20জন মানুহক দিম বুলি কৈছিলে এপ্লাই কৰিছিলে 16জন এতিয়া 16জনৰ তেওঁলোকক এজনক কাগজ পত্ৰ বেয়া কাৰণে কেঞ্চেল কৰি 15জনক দিম বুলি কৈছে আৰু সেইখন দিম বুলি কৈ যেতিয়া নটিচ চিলেক্ট লিষ্টখন ওলাই দিলে তেতিয়া মই জানুৱাৰী মাহতে মোৰ ফাৰ্মৰ পৰা এপেক্স বেংকলৈ চিঠি দি দিলে যে আমি এইটো ল'বৰ কাৰণে ইচ্ছুক নহয় গতিকে বেংকে সেইমতে প্ৰচেছ কৰি ইচ্ছুক নহয় গতিকে মই ফাৰ্মত লোন ল'লেহে ৰাজসাহায্য পাম প্ৰথম কথাকে ৰাজসাহায্য পাবৰ কাৰণে প্ৰথম লোন ল'ব লাগিব ইয়াতে চিষ্টেমটো হ'ল যে মই বেংকৰ পৰা লোন ল'ব লাগিব 40% 30% নিজৰ কণ্ট্ৰিবিউশ্যন 30% ৰাজসাহায্য গতিকে মই যেতিয়া লোনেই নলওঁ বুলি ক'লোঁ লোনটো ল'বলৈ ইচ্ছুক নহয় বুলি ক'লোঁ তেতিয়া আৰু ৰাজসাহায্যৰ কথাটো আহিবই নোৱাৰে কিন্তু কাগজখনত যেহেতু ৰাজসাহায্যৰ লিষ্টখনত মোৰ নামটো থাকিব কাৰণ চিলেকশ্যন মই হৈছোঁ চিলেকশ্যন মোৰ ফাৰ্মখনে হৈছে কিন্তু মই লোৱা নাই কিন্তু মানুহক এটা বিশ্বাস দিবৰ কাৰণেও এনেকুৱা পৰিৱেশেই নাই যে মানুহক ক'লেও সুধিব নোখোজে যে মই পইচাটো লোৱা নাই গতিকে এতিয়া আপুনি আজি ভাল দিনত সুধিছে এতিয়া মানুহবিলাক অলপমান
মানে মাৰ্জিত হৈ গৈছে এতিয়া লাহে লাহে সকলো বস্তু এটা পিক টাইম থাকে সেই পিক টাইমত কথাবিলাক ক'লেও মানুহে নলয় মই ভাবোঁ এতিয়া ৰাইজে গম পাব যে মই মোৰ পত্নীয়ে বা মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখনে কোনো ধৰণৰ 1 টকাও ৰাজসাহায্য লোৱা নাই কাৰণ ৰাজসাহায্য ল'বলৈ লোন ল'ব লাগিব লোনটোৱে যেতিয়া মই বেংকক নলওঁ বুলি ক'লোঁ আৰু সেইটো জানুৱাৰী মাহতে কৈ থৈছোঁ যে বেংকত নলওঁ বুলি আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে কোনোবাই ক'বৰ কাৰণে তাত প্ৰমাণ দিবৰ কাৰণে তাত মই মেইল যোগে কৈ থৈছোঁ ইমেইলত তাৰ ডাটাই আছে যে জানুৱাৰী মাহতে মই ইমেইল কৰি বেংকত কৈ থৈছোঁ যে মই বেংকৰ পৰা হেৰিটো ল'ব নোখোজোঁ মানে বেংক লোনটো ল'ব নোখোজোঁ কিন্তু লোন নল'লেতো ৰাজসাহায্য নাপাম গতিকে ৰাজসাহায্য লোৱাৰ কথাই নাহে লোনেই লোৱা নাই কিন্তু মানুহে সেই সময়ত এটা হৈচৈ লগালে কংগ্ৰেছে সেইটোক এটা ইছ্যু বনালে আৰু সেই ইছ্যুটো লৈ এটা অসমত চলিলে সেই সময়ত কোনেও মোৰ কথা নুশুনা হৈ গ'ল ময়ো মনে মনে থাকিলোঁ ৰাজসাহায্য যিটো বিতৰ্ক মই কেলেংকাৰী বুলি ক'ব খোজা নাই বিতৰ্কটোত আপুনি কিন্তু এই যিটো আপোনাৰ শেহতীয়া ষ্টেণ্ড আজি ক'লে যে আপোনালোকে লোৱাই নাই এই কথাটো আপুনি হয়তো সেই সময়তে যেতিয়া তুংগত আছিল বিতৰ্কটো সেই সময়তে ক'লে হয়তো আপুনি যিমানখিনি বদনামী হ'ল সেই সময়ততো মানুহে শুনিবই নোখোজে প্ৰথমটো হ'ল যে মই প্ৰথম দিনাই প্ৰেছ মিটত কৈ দিলোঁ যে ৰাজসাহায্যৰ লিষ্টখনত আহিছে ইয়াত কোনো কাৰাপশ্যনৰ কথা আৰু এটা কথা আপোনাক কৈ থওঁ ৰাজসাহায্য বুলি ক'লে তাত কাৰাপশ্যন হ'ব নোৱাৰে এতিয়া ৰাজসাহায্য কাক দিয়ে মই লোৱা নাই তথাপিতো মই ৰাজসাহায্যৰ কথাখিনি কওঁ যে আজি অসমত ধৰক কোনোবাই এখন হোটেল বনাব কোনোবাই ইণ্ডাষ্ট্ৰি বনাব তেতিয়া আমি কেপিটেল ছাবচিডি দিওঁ 30% 33% কেপিটেল ছাবচিডি দিওঁ সি ধনী হওক দুখীয়া হওক কোনো কথা নাথাকে ইয়াত যদি মানে আটাইতকৈ ভাৰতবৰ্ষৰ ধনী মানুহজনেও ইয়াত এটা ইণ্ডাষ্ট্ৰি কৰিব আহে আজি যে টাটাই ছেমিকণ্ডাক্টৰ বনাইছে তাতো ছাবচিডি পাইছে ইয়াতে কোনোবাই হোটেল বনাইছে টাটাই হোটেল বনাইছে ৰেডিছনে হোটেল বনাইছে অন্যই হোটেল বনাইছে এইবিলাক চবতে ছাবচিডি পাইছে আনকি যিসকল সংবাদ মাধ্যমে আমাক সমালোচনা কৰিলে এই সংবাদ মাধ্যমকেইটাই যেতিয়া নিজৰ সংবাদ মাধ্যমটো এষ্টাব্লিছ কৰিছে নিজৰ বেলেগ বেলেগ এডিশ্যন বনাইছে ডিব্ৰুগড়ত এডিশ্যন অমুকত এডিশ্যন চবতে ৰাজসাহায্য পাইছে সংবাদ মাধ্যমে কেতিয়াও ৰাজসাহায্য পাইছে এজ এ ইণ্ডাষ্ট্ৰি সেইটো ৰাজসাহায্য পোৱাটো কোনো ভুল নহয় যিকেইটা সংবাদ মাধ্যমে মোক লৈ বিৰাট হৈচৈ কৰিলে এই গোটেইকেইটা সংবাদ মাধ্যমটো এষ্টাব্লিছ কৰাৰ সময়ত আমাৰ কেপিটেল ছাবচিডি বা আমাৰ ইণ্ডাষ্ট্ৰি ছাবচিডি পাইছে তাৰ তথ্য সকলোৱে জানে গতিকে ৰাজসাহায্যটো যে ভুল নহয় সেইটো সকলোৱে জানে কেৱল মাত্ৰ এটা ইছ্যু বনাবৰ কাৰণে যেতিয়া ইচ্ছা কৰে তেতিয়া সঁচা কথাটোক দবাই দিয়া হয় আৰু তেতিয়া আপুনি কৈও লাভ নাই মই এইটো কথা বুজি পাওঁ যে তেতিয়া কৈও লাভ নাই কৈছোঁ মই প্ৰথম দিনাই কৈছোঁ যে মোৰ লিষ্টত নাম অহাটো হয় এইটো কোনো ভুল নহয় তথাপিতো মই চেক কৰি তাৰপিছত যেতিয়া মোক হেৰিৰ পৰা জনাইছে যে আমি সাহায্য লোৱাই নাই বেংক লোনে লোৱা নাই সাহায্য কেনেকৈ পাম কাৰণ বেংক লোন ল'লেহে সাহায্যটো আহিব গতিকে এই ধৰণৰ কথাটো হৈছে কেতিয়াবা আপোনাৰ কথা কোৱাৰ পৰিৱেশে নোহোৱা কৰি দিয়ে আৰু মই ভাবোঁ যে সেই সময়ত মোৰ বিৰুদ্ধে এনেকুৱা এটা ধৰণৰ হৈচৈ কৰা হ'ল যে এটাৰ পিছত এটা আৰু হয়তো ময়ো বেছি আক্ৰমণাত্মক হৈ 2-এজন মানুহৰ বিষয়ে ক'লোঁ যি কথাটো কোৱাৰ কাৰণে তেওঁলোকে আৰু বেছি এগ্ৰেছিভ হৈ লাগিলে গতিকে কথাটো এইটোৱে যে মই এটা কথা বিশ্বাস কৰোঁ যে মই কাৰোবাক সমালোচনা কৰাৰ আগতে মইনো কি সেইটো এবাৰ এনালাইচিছ কৰিব লাগে মই সেই কথাটোৱে মানুহক সোঁৱৰাই দিছিলোঁ যে যিসকলে মোক সমালোচনা কৰিছে তেওঁলোকনো কি তেওঁলোক কি এবাৰ নিজক সমালোচনা কৰি পেলাই বেলেগক সমালোচনা কৰক মোক ক'বলগীয়া একো নাই কিন্তু তেওঁ নিজকে আত্মসমালোচনা নকৰাকৈ সমালোচনা কৰিলে কিন্তু মই তেওঁলোকক সোঁৱৰাই দিছিলোঁ সেই সোঁৱৰাই দিওঁতে এনেকুৱা এটা হৈচৈ হ'ল যে এই হৈচৈটোত মোৰ সঁচা কথাটো দবাই দিয়া হ'ল জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আপুনি নলবাৰীৰ পৰা আহিছে নলবাৰী এখন কৃষি প্ৰধান জিলা মই নিজেও অবিভক্ত কামৰূপ জিলাৰ মানুহ যিহেতু জানো আপোনাৰ ক্ষেত্ৰত এই বিষয়টোত এটা মোৰ যিটো পৰ্যবেক্ষণ এইটোৱেই যে হয় ডাঙৰ যিবোৰ মানে পাৰ্টি আজি টাটাৰ পৰা আহি গৈ জয়ন্ত মল্ল বৰুৱাৰ ডায়েৰী ফাৰ্মলৈকে এইবোৰ প্ৰভাৱশালী প্ৰতিষ্ঠান যিবোৰ প্ৰতিষ্ঠানক এই ৰাজসাহায্যৰ কথাবোৰে খুব সহজতে আকৃষ্ট কৰিব পাৰে কিন্তু একেখিনি কথা আজি অসমৰ লাখ লাখ নিবনুৱাৰ ক্ষেত্ৰত তেওঁলোকে যদি কোনোবাই কিবা এটা কৰিব গৈছে তেনেহ'লে বছৰৰ পিছত বছৰ মাহৰ পিছত মাহ বেংকত লাইন পাতিব লাগে শাৰী পাতিব লাগে ৰৈ গৈ এটা সময়ত নোহোৱা হয় এই যিটো কথা আপুনি নাভাবেনে যে এই কথাই অসমৰ যুৱ সমাজ বা সামগ্ৰিকভাৱে অসমৰ ৰাইজৰ মনত আপোনালোকৰ দৰে ৰাজনৈতিক নেতাৰ প্ৰতি আৰু যেতিয়া এই নেতাৰ পৰিয়াল বা নেতাৰ নাম সন্নিৱিষ্ট হৈ পৰে তেতিয়াই মানুহৰ মনত ৰাজনৈতিক নেতাৰ প্ৰতি বা ৰাজনৈতিক ব্যৱস্থাটোৰ প্ৰতি ঘৃণা ক্ষোভ সকলো প্ৰকাশ পায় সেই ঘৃণা ক্ষোভৰ বহিঃপ্ৰকাশৰে এটা মানে আপুনি ভিক্টিম হৈছিল আপুনি এই বুলি নাভাবেনে কথাটো এনেকুৱা যে আগৰ চৰকাৰবিলাকৰ কথা মই ক'ব নাযাওঁ কিন্তু আমাৰ চৰকাৰৰ দিনত ৰাজসাহায্য দিয়াৰ ক্ষেত্ৰত আটাইতকৈ বেছি কাম দুখীয়া মানুহৰ কাৰণে কৰা হৈছিল যেনেকৈ আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম CM ট্ৰিপুলে বুলি আমি যদি কওঁ ইয়াততো আমি 2 লাখ টকা দিওঁ 1 লাখ টকা ৰাজসাহায্য 1 লাখ টকা বেংকৰ পৰা একেবাৰে ইণ্টাৰেষ্ট ফ্ৰী লোন তাকো 5 বছৰ পিছত ঘূৰাই দিব লাগে এইটো সাধাৰণ মানুহে পায় 2 লাখ পায় 5 লাখত দিওঁ যিবিলাক প্ৰফেচনেল মানুহ তেওঁলোকক 5 লাখ দিওঁ ঠিক তেনেকৈ আমাৰ যিবিলাক গাঁৱত থকা আত্মসহায়ক গোট তেওঁলোককতো ৰাজসাহায্য আমি দিওঁ তেওঁলোকৰ যি 1 লাখ টকা লোন ল'লে তাৰ লোনৰ ৰাজসাহায্য থাকে যি লোনেৰে লয় যি তেওঁৰ কিছুমান গ্ৰেণ্ট দিওঁ কিছুমান ৰাজসাহায্য দিওঁ
গতিকে একেবাৰে সাধাৰণ স্তৰত কৰি থকা আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলেও ৰাজসাহায্য পায়। সাধাৰণ স্তৰত ব্যৱসায়িক আৰম্ভ কৰিব খোজা যুৱক যুৱতীসকল, এই বছৰ আমি 1 লাখ যুৱক যুৱতীক ACM AAA দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। 25,000 যুৱক যুৱতীক দিলোঁ, আৰু দিয়া 75,000 দিয়া হ'ব। গতিকে এই ধৰণে 1 লাখ যুৱক যুৱতীক আমি ৰাজসাহায্য দিম, 1 লাখ টকাকৈ। গতিকে ৰাজসাহায্য আমাৰ চৰকাৰে বিভিন্ন ষ্টেজত দিয়ে। আৰু ৰাজসাহায্য এনেকুৱা যে যিহেতু আমাৰ দেশখনে ইণ্ডাষ্ট্ৰিটো প্ৰমোট কৰিব খোজে, গতিকে ইণ্ডাষ্ট্ৰি ছেক্টৰত বেছি ৰাজসাহায্য দিওঁ। ইণ্ডাষ্ট্ৰি ছেক্টৰতে ৰাজসাহায্যটো বেছি থাকে। আৰু ইণ্ডাষ্ট্ৰি যিহেতু অকণমান অৰ্থনৈতিকভাৱে প্ৰতিপত্তি থকা মানুহে বনাব, গতিকে অৰ্থনৈতিকভাৱে প্ৰতিপত্তি থকা মানুহবিলাকে ৰাজসাহায্যটো বেছিকৈ পায় কিয়? তেওঁলোকক এইকাৰণে দিয়া হয় যে তেওঁলোকে কিমান ইনভেষ্টমেণ্ট কৰিব আৰু তেওঁলোকে কিমান এমপ্লয়মেণ্ট দিব। আজি ইণ্ডাষ্ট্ৰি এটা হোৱাৰ লগে লগে তাত এমপ্লয়মেণ্ট পালে, এমপ্লয়মেণ্ট দিয়াৰ স্বাৰ্থতে তেওঁলোকক ৰাজসাহায্যটো দিয়া হয়। গতিকে ৰাজসাহায্য বোলা বস্তুটো যে ধনী মানুহে পোৱা বস্তু এনেকুৱা নহয়। ধনী মানুহৰ কথাটো হ'ল কি যে ইয়াত ইণ্ডাষ্ট্ৰি কোনবিলাক ছেক্টৰত ৰাজসাহায্য দিয়ে, যে আমাক ইণ্ডাষ্ট্ৰি বনালে ৰাজসাহায্য দিয়ে। এগ্ৰিকালচাৰ, ডায়েৰী, ফাৰ্মিং, আপোনাৰ ফিচাৰী, যিবিলাক ছেক্টৰক আমি ডেভেলপ কৰাৰ প্ৰয়োজন, যি ছেক্টৰ ডেভেলপ কৰাৰ প্ৰয়োজন, যি ছেক্টৰত এমপ্লয়মেণ্ট জেনেৰেশ্যন হয়, তেনেকুৱা ছেক্টৰবিলাক সকলো গভৰ্ণমেণ্টে ৰাজসাহায্য দিয়ে। আৰু আমাৰ চৰকাৰে আচলতে এই কথাবিলাক এনেকুৱা ধৰণে বিতৰ্ক কৰা হয় যে এতিয়া বস্তুটো এনেকুৱা, সেইখন এটা কমন এনেকুৱাকৈ প্ৰতি বছৰে ধৰক কমাৰ্চিয়েল ডায়েৰী ফাৰ্মিঙৰ কাৰণে দিয়ে। এইবাৰ লিষ্টখনতো বেলেগ বহুতকেইটা মানুহৰ নাম আছে, কিন্তু তাত যেতিয়া মোৰ পত্নীৰ নামটো দেখিলে সেইটোক এটা হৈচৈ কৰাৰ এটা সুবিধা। মই লৈছোঁ নলৈছোঁ তালৈকেও নাযায়, যে লোৱা নাই সেই কথাটো মই সুধিবলৈ অহা নাই, যে আপুনি ল'লে নল'লে সেইটোলৈ নাহিল, কেৱল এটা মানে পৰিৱেশ ক্ৰিয়েট কৰিবলৈ, পৰিৱেশ ক্ৰিয়েট কৰিলে। গতিকে কিছুমান মানুহে যেতিয়া ইণ্টেনশ্যনেলি পৰিৱেশটো ক্ৰিয়েট কৰিব, তেতিয়া তাত আপুনি অকণমান মনে মনে কেইদিনমান ধৈৰ্য ধৰিব লাগে যে হয়। আৰু মইতো এটা কথা আপোনাক কৈ থৈ দিওঁ যে মোৰ জীৱনকালত বা আপোনাৰ জীৱনকালত অসমত আমি লগ পোৱা এজন শ্ৰেষ্ঠ অসমীয়া হ'ল ডক্টৰ ভূপেন হাজৰিকা। ভূপেন হাজৰিকাৰ জীৱনটো চাওকচোন, গোটেই জীৱনটোত অসমৰ মানুহে, সি সংবাদ মাধ্যমেই কওক, অসমৰ বিভিন্ন সংগঠন, বিভিন্ন অনুষ্ঠান, বিভিন্ন সাধাৰণ মানুহে কি ধৰণে বিতৰ্ক কৰিছে। আনকি তেওঁৰ ডিগ্ৰীটোৰ ওপৰতো বিতৰ্ক কৰি মানুহে তেওঁৰ ডিগ্ৰীটো সঁচা হয়নে নাই চাব গৈছে, এইখন অসমৰ মানে। আৰু সেইজন ভূপেন হাজৰিকা যিদিনাখন মানে এই সংসাৰৰ পৰা গুচি গ'ল, আমি 10 লাখ মানুহে কান্দা নাই জানো? 10 লাখ মানুহে 5 দিন 7 দিন ধৰি বুৱতী একদম 70 মানুহ আহি সম্বৰ্ধনা মানে শ্ৰদ্ধাঞ্জলি জনোৱা নাই জানো? গতিকে বিতৰ্ক অসমত জীয়াই থকা সময়ছোৱাত আপোনাক বহুত বিতৰ্ক কৰিব কাম কৰা মানুহক। আৰু আপুনি ধৰি ল'ব যে সেই বিতৰ্কৰ অৱসান সিদিনাখনেই হ'ব যিদিনাখন মই এইখন পৃথিৱী এৰি যাম। সেইদিনাখন বিতৰ্কৰ অৱসান হ'ব, মানুহে মোক এনালাইচিছ কৰিব যে মানুহজনে সঁচাকৈ ভাল কাম কৰিলে নে বেয়া কাম কৰিলে। গতিকে মই বিতৰ্কলৈ বহুত ভয়ো নকৰোঁ, বিতৰ্কলৈ মানে চিন্তাও নকৰোঁ, যে যি কৰে কৰি থাকক। মই এটা কথা জানো যে মই কাম কৰিব লাগে, আৰু মই নেক্সট জেনেৰেশ্যনৰ কাৰণে কাম কৰিব লাগে। মোক যিসকল মানুহে মোক প্ৰতিনিধি কৰি পঠালে, মই নলবাৰীৰ প্ৰতিনিধি, নলবাৰীখনৰ কাৰণে কাম কৰিব লাগে। মোক মুখ্যমন্ত্ৰী অসমৰ মন্ত্ৰী কৰি পঠালে, মই অসমখনৰ কাৰণে কাম কৰিব লাগে। মই সেই কথাখিনি বুজি পাওঁ, সেইকাৰণে কাম কৰি থাকোঁ। বাকী কোনে কি কৰিছে কৈ থাকিব, আৰু সকলোৰে নিজৰ নিজৰ স্বাৰ্থ থাকে। কেতিয়াবা এতিয়া এই গোটেই বিতৰ্কটোৰ কাৰণে আছিল, যেতিয়া মোক লৈ বিতৰ্ক আৰম্ভ কৰিলে, তেতিয়া মই বিতৰ্ক কৰা মানুহজনক উভতি ধৰিলোঁ। কিছুমান মানুহে কম্প্ৰমাইজ কৰে, মই কম্প্ৰমাইজ নকৰিলোঁ, সিমানে। কথাটো হ'ল ৰাজনৈতিক নেতাসকল সাধাৰণতে কি হয়, আমাৰো বহুত ভুল ত্ৰুটি থাকে, গতিকে লগে লগে আমি ব' ডাউন হৈ কম্প্ৰমাইজ কৰি দিওঁ। আৰু কিছুমান মানুহে এই কম্প্ৰমাইজটোকে বিচাৰে। মই অলপ স্পষ্টবাদী মানুহ। মোক কেতিয়াবা বেলেগ কিছুমান মোৰ শুভাকাংক্ষীয়ে কয় যে ইমান ৰাজনীতি কৰা মানুহে ইমান ষ্ট্ৰেইট ফৰৱাৰ্ড কথা ক'ব নালাগে, এনেকৈ বিতৰ্ক কৰিব নালাগে কয়, কিন্তু মোৰ যিটো জন্মগত স্বভাৱ সেইটো আছে। গতিকে মই অলপমান উভতি ধৰিলোঁ, স্পষ্ট ভাষাৰে তেওঁলোকৰো কিছু কথা কৈ দিলোঁ, যিটোৱে এনেকুৱা পৰ্যায়লৈ লৈ গ'ল, তেওঁলোকে এটা পাৰ্চনেল লেভেলত লৈ গ'ল, আৰু পাৰ্চনেল লেভেলত চলাই দিলে, চলিলে, কিছুদিন চলিলে, এতিয়া আকৌ লাহে লাহে নোহোৱা হ'ব। এতিয়া মই কামেৰে সেই কথাটো ৰিকভাৰী কৰিব লাগিব। আৰু মোৰ কাৰণে কেতিয়াবা মই ভাল বুলিয়ে ভাবোঁ যে হয়, মই আৰু বেছি কাম কৰিব লাগিব, যাতে মানুহক মোৰ প্ৰতি থকা কিবা নিগেটিভ ধাৰণা যদি তাত নোহোৱা কৰিব লাগিব। জয়ন্ত মল্ল বৰুৱাৰ সফলতা বা বিফলতা, বা ৰাজনৈতিক নেতাৰ সফলতা বিফলতা, বা চৰকাৰখনৰ সফলতা বিফলতা, মই ভাবোঁ বীৰবলৰ সেই ৰেখাডালৰ দৰে। আপুনি সেইডালক একো কাম নকৰাকৈয়ে দীঘল কৰি দিলে আপোনাৰ আগৰডাল চুটি হৈ যাব, বা আগৰডাল প্ৰথমডালৰ তলত আপুনি যদি চুটি কৰি দিয়ে আপোনাৰডাল ডাঙৰ হৈ যাব। এতিয়া অসমৰ বা আমাৰ দেশৰ সামাজিক অৰ্থনৈতিক অৱস্থাটোৱেই এনেকুৱা যে এখন চৰকাৰে, আগৰ চৰকাৰখনে হয়তো একো কৰা নাই, পিছৰ চৰকাৰখনে 100জন মানুহক চাকৰি দিলে, আগৰখনে হয়তো এটা মানুহক এনেকৈ বিতৰ্ক কৰিব নালাগে কয়, কিন্তু মোৰ যিটো জন্মগত স্বভাৱ সেইটো আছে। গতিকে মই অলপমান উভতি ধৰিলোঁ, স্পষ্ট ভাষাৰে তেওঁলোকৰো কিছু কথা কৈ দিলোঁ, যিটোৱে এনেকুৱা পৰ্যায়লৈ লৈ গ'ল, তেওঁলোকে এটা পাৰ্চনেল লেভেলত লৈ গ'ল, আৰু পাৰ্চনেল লেভেলত চলাই দিলে, চলিলে, কিছুদিন চলিলে, এতিয়া আকৌ লাহে লাহে নোহোৱা হ'ব। এতিয়া মই কামেৰে সেই কথাটো ৰিকভাৰী কৰিব লাগিব। আৰু মোৰ কাৰণে কেতিয়াবা মই ভাল বুলিয়ে ভাবোঁ যে হয়, মই আৰু বেছি কাম কৰিব লাগিব, যাতে মানুহক মোৰ প্ৰতি থকা কিবা নিগেটিভ ধাৰণা যদি তাত নোহোৱা কৰিব লাগিব। জয়ন্ত মল্ল বৰুৱাৰ সফলতা বা বিফলতা, বা ৰাজনৈতিক নেতাৰ সফলতা বিফলতা, বা চৰকাৰখনৰ সফলতা বিফলতা,
মই ভাবোঁ বীৰবলৰ সেই ৰেখাডালৰ দৰে আপুনি সেইডালক একো কাম নকৰাকৈয়ে দীঘল কৰি দিলে আপোনাৰ আগৰডাল চুটি হৈ যাব, বা আগৰডাল প্ৰথমডালৰ তলত আপুনি যদি চুটি কৰি দিয়ে আপোনাৰডাল ডাঙৰ হৈ যাব। এতিয়া অসমৰ বা আমাৰ দেশৰ সামাজিক অৰ্থনৈতিক অৱস্থাটোৱেই এনেকুৱা যে এখন চৰকাৰে, আগৰ চৰকাৰখনে হয়তো একো কৰা নাই, পিছৰ চৰকাৰখনে 100জন মানুহক চাকৰি দিলে, আগৰখনে হয়তো এটা মানুহকো দিয়া নাই, পিছৰখনে 100জনক দিলে, কিন্তু তেতিয়াও দেখিব আপুনি 10,000জনৰ চাকৰি দিবলৈ বাকী আছে, য'ৰ পৰাই আচলতে এই ধৰণৰ সমস্যাবোৰ হৈছে। আৰু সেইবাবেই ৰাজনৈতিক নেতাক আমি খুৰৰ হাকুত খোজ কঢ়া একোজন মানে মানুহ বুলি ধৰি লওঁ। এতিয়া মই স্বাভাৱিকতে আপুনি মন্ত্ৰী, আপোনাৰ কাম কাজেৰেই আপোনাক আমি পৰ্যালোচনা কৰিম। আপুনি অসমৰ এটা গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী, সেয়া হ'ল জনস্বাস্থ্য কাৰিকৰী বিভাগ। জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ অন্য বহুত কাম আছে। তাৰ ভিতৰত মই এই কথাটো আপোনালোকৰ ওপৰত আহেনে নাহে নাজানো, যে পাৰ্থেনিয়ামৰ পৰা যিটো এটা বেমাৰ এটা হয় আৰু পানীত থাকে এইটো বেমাৰ, অসমৰ প্ৰায় প্ৰতিখন জিলাত, ক'ৰবাত নহয় ক'ৰবাত অকণমান কম, ক'ৰবাত অলপ বেছি, তেনেকুৱা প্ৰাদুৰ্ভাৱটো সাংঘাতিক। আনকি গুৱাহাটী মেট্ৰ' মহানগৰ জিলাতেই এই বেমাৰটোৰ প্ৰাদুৰ্ভাৱ অত্যন্ত ভয়াৱহ, যাৰ ফলত হাত ভৰি ফুলি যায়, ডিঙি ফুলে, এনেধৰণৰ। মই কাৰ্বি আংলঙত দেখিছোঁ যে মানুহ খোজ কাঢ়িব নোৱাৰা একদম হেৰি হৈছে। আপোনালোকে কি ব্যৱস্থা লৈছে আপোনাৰ ডিপাৰ্টমেণ্টে? চাওক, আপুনি যিটো কৈছে এইটো ডাইৰেক্টলি PHC নহয়, মানে হেল্থৰ লগতো জড়িত। মই আপোনাক কথাটো কওঁ যে আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মেইন কামটো হ'ল যে আমি সাধাৰণ মানুহক বিশুদ্ধ খোৱা পানী দিব লাগে, আৰু খোৱা পানীৰ পৰা আটাইতকৈ বেছি বেমাৰ আজাৰ হয়। গতিকে অসমৰ বিভিন্ন ঠাইত ক'ৰবাত আইৰণ থাকিব, ক'ৰবাত ফ্লৰাইড থাকিব, ক'ৰবাত বেলেগ বেলেগ বিভিন্ন ধৰণৰ মানে দূষিত ফ্লৰাইড। গতিকে এই ফ্লৰাইড থাকিব, বিভিন্ন ধৰণৰ হেৰি থাকিব। এইটোৰ কাৰণে আমাৰ আজিকালি বিভিন্ন ধৰণৰ ট্ৰিটমেণ্ট প্লেন ওলাইছে, আৰু এই কথাবিলাকৰ কাৰণে গোটেই ভাৰতবৰ্ষতে মোদী ডাঙৰীয়াই জল জীৱন মিছন আৰম্ভ কৰিছিল। গ্ৰাম্যাঞ্চলত জল জীৱন মিছন আৰু চহৰাঞ্চলত অমৃত মিছন। এই গ্ৰাম্যাঞ্চলত জল জীৱন মিছনৰ দ্বাৰা আমি যাতে বিশুদ্ধ খোৱা পানী দিব পাৰোঁ, এই কামটো আমি আৰম্ভ কৰিছিলোঁ। আৰু এই কামটো আৰম্ভ কৰোঁতে আমাৰ অসমত আমি মেক্সিমাম ঠাইতে আমি বৰিং অইল বা ভূগৰ্ভৰ পানীটো ব্যৱহাৰ কৰিছোঁ। য'ত ৰিভাৰ চ'ৰ্চ পাইছোঁ তাত ৰিভাৰ চ'ৰ্চ কৰিছোঁ, ক'ৰবাত স্প্ৰিং চ'ৰ্চ হৈছে, নেচাৰেল চ'ৰ্চ কিছুমান লগাইছোঁ। তেনেকৈ আমি অসমত কৰাৰ কাৰণটো এইটো যে বিশুদ্ধ খোৱা পানী যাতে দিব পাৰোঁ। এনেকুৱা ফ্লৰাইড থকা ঠাইবিলাকতো আমি বহুত দূৰৰ ঠাইৰ পৰা আমি পানী কেৰি কৰি আনি বা পাইপলাইন বহাই আনি পেলাই দিছোঁ। আৰু সেইকাৰণে আজি অসমত আপুনি আচৰিত হ'ব, যেতিয়া আমি জল জীৱন মিছন আৰম্ভ কৰিছিলোঁ 2019 চনৰ 26 জানুৱাৰী, তেতিয়া প্ৰধানমন্ত্ৰী যেতিয়া এই ঘোষণাটো কৰিছিল যে আমাৰ জল জীৱন মিছন আৰম্ভ, তেতিয়া অসমত টেপ যোগে খোৱা পানীৰ সংখ্যা আছিল মাত্ৰ 1.5%। 1.5% মানুহে টেপ যোগে খোৱা পানী পাইছিল। এই 1.5%ৰ পৰা 82% আমি জল জীৱন মিছনেৰে দিছোঁ। স্বাধীনতাৰ 70টা বছৰত 1.5%, আৰু স্বাধীনতাৰ 70ৰ পৰা 72 বছৰলৈ 5 বছৰৰ ভিতৰত 82%। ডেট মিনছ প্ৰায় 80% আমি কভাৰ কৰিলোঁ। সেই একেই ডিপাৰ্টমেণ্ট, সেই একেই মানুহ, সেই একেই ইঞ্জিনিয়াৰ। ইয়াতকৈ ডাঙৰ সফলতা আৰু এখন চৰকাৰৰ বা এটা ডিপাৰ্টমেণ্টত কি হ'ব পাৰে? কিন্তু তথাপিতো মানুহে সমালোচনা কৰে যে অমুকত পানী পোৱা নাই, অমুকত টেপটো বেয়া হৈ আছে, অমুকত এইটো স্কিম বন্ধ হৈ আছে। এতিয়া এই কথাবিলাকৰ কাৰণে যোনে সমালোচনা কৰিব খুজিব কৰিবই। আৰু এইটোও নহয় যে 100% সমালোচনা কৰিব নালাগা কথাও। সেইকাৰণে আমি এটা ছিষ্টেম ডেভেলপ কৰি দিছোঁ যে গোটেই অসমতে JJM ব্ৰেইন নামেৰে এটা অনলাইন প্লেটফৰ্ম দি দিছোঁ, যিটো প্লেটফৰ্মত আপুনি গৈয়ে চালে গম পাব যে কোনটো ৱাটাৰ ছাপ্লাই স্কিমে কিমান মানুহক পানী দি আছে, কিমান ডেইলি দি আছে নে ৰেগুলাৰ দি আছে নে নাই, দিনটোত কেইবাৰ দিছে, কোন মানুহ তাত জড়িত হৈ আছে, এণ্টায়াৰ ডাটা অনলাইনত থাকে। আৰু কোনটো স্কিম বন্ধ হৈ আছে, কিয় বন্ধ হৈ আছে, তাৰ ডাটাও থাকে। এতিয়া মই সংবাদ মাধ্যমক কৈ থৈছোঁ যে আপোনালোকে সংবাদটো লিখাৰ আগতে একবাৰ মোৰ JJM ব্ৰেইনত গৈ চাই ল'ব। JJM ব্ৰেইনত চালে গম পাব যে চলি আছে। এতিয়া সংবাদ মাধ্যমত যিমান নিউজ আহে মেক্সিমাম আমি নিজে তাক ডিফাং বুলি কৈ থোৱা নিউজটো। এতিয়া কথাটো হ'ল যে অসমত এতিয়ালৈকে প্ৰায় 18,000 স্কিম আমি কমপ্লিট কৰিছোঁ। তাৰে 14,000 স্কিম ফাংচনেল হৈ আছে, 4,000 স্কিম ডিফাং হৈ আছে, আৰু 27,000 স্কিমৰ বাকীখিনি আমি কমপ্লিটে কৰিব পৰা নাই। গতিকে এই যে 14,000 স্কিমৰহে আমি চলা বুলি কৈছোঁ, এতিয়া এই যে 4,000 স্কিম বিভিন্ন কাৰণত PWD লাইনটো ভাঙি থৈ গ'ল, ক'ৰবাত ডিপ টিউবৱেলটোৱে নন ফাংচনিং হৈ গ'ল, অমুকটো কিবা ফেইল হ'ল, ইলেক্ট্ৰিচিটি কিবা বিলৰ কাৰণে ৰৈ গ'ল, এই ধৰণৰ বিভিন্ন কথাত নন ফাংচনেল হৈ যায়। তেতিয়া মানুহে সেইটোকে নিউজ বনাই দিয়ে, আৰু মানুহে ভাবি লয় যে নিউজটো বনালে মানে ডিফাং হৈ গ'ল, কিন্তু তাৰ 10 দিন পিছত সেইটো আকৌ সেইটো ফাংচনেল হ'ল। গতিকে এইটো হ'ল এনেকুৱা এটা বিভাগ য'ত সমালোচনা কৰাৰ স্কোপ আছে, কাৰণ ই ডেইলি কৰি থাকিব লগা কাম। ৰাস্তা এটা বনালে ধৰক আৰু 5 বছৰ 3 বছৰ ৰাস্তাটো ভালে থাকিব। এইটোতো এনেকুৱা নহয় আজি পানী দি আছে, কালি ৰাতিপুৱা পানী নিদিব পাৰে। কালি যদি ৰাতিপুৱা জলমিত্ৰজন নাহিলে, পানী নিদিলে, তেতিয়া ডিফাং হ'ল।
জল মিত্ৰজন নাহি পামটো নচলালেতো ডিফাং গতিকে ইয়াত সেইকাৰণে সমালোচনা কৰাৰ স্কোপ আছে বা কোৱাৰ সুবিধা আছে আৰু সেইকাৰণে আপুনি দেখিছে যে এই ঘটনাটো ঘটাৰ লগে লগে কেইদিনমান আগত যেতিয়া ঘটনাটো ঘটিলে কেইটামান সংবাদ মাধ্যমে কণ্টিনিউৱাছ এটাৰ পিছত এটা জল জীৱনৰ ওপৰত নিউজ বনাই আছে জল জীৱনৰ ওপৰত নিউজ বনাবৰ কাৰণে আপুনি 365 দিনৰ 365 দিনে বনাব পাৰিব একো অসুবিধা নাই আৰু মোক যদি আপুনি কয় যে 365 দিনৰ 365 দিনে মই পজিটিভ নিউজ বনাব সেইটো মই বনাব পাৰিম কাৰণ 14 স্কিম চলি আছে এটা এটাকে স্কিম দেখালো 14 স্কিম দেখাবৰ কাৰণে 3 বছৰ গুচি যাব গতিকে আৰু মোৰ 4000 স্কিম বেয়া হৈ আছে কোনোবাই যদি বেয়াটো দেখাব যে 4000 স্কিমত ডেইলি এটা দুটা দেখাব পাৰিব গতিকে ইয়াত যোনে যি লাইনেৰে চাই কিন্তু এইটো কথা ঠিক যে অসমৰ মানুহে 1.5% মানুহে পানী পাইছিলে জল জীৱন মিছন আৰম্ভ হোৱাৰ সময়ত আৰু আজিৰ তাৰিখত 82% মানুহে পানী পায় সেইটোৱে পাৰ্থক্য এই যে 82% এটাই সাকসেছ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আপুনিও ৰাজনীতি দেখিলে শাসকীয় ৰাজনীতিয়ে কওক বিৰোধী ৰাজনীতিয়ে কওক এটা কথা হ'ল যে আজিৰ পৰা বা 2014ৰ আগলৈকে অসমতে হওক ভাৰতবৰ্ষতে হওক যিটো অৰ্থনৈতিক অৱস্থাটোৰ এটা দ্ৰুত পৰিৱৰ্তন হৈছে কেনেকৈ হৈছে কোনবোৰ কাৰকৰ দ্বাৰা হৈছে সেইটো বিভিন্ন সময়ত বিচাৰ্য বিষয় দেখা গৈছে আমাৰ দেশ আৰু আমাৰ ৰাজ্য এই সময়ছোৱাতেই সৰ্বাধিক মানে ঋণ ল'ব লগা হৈছে সেইটো এটা অন্য প্ৰসংগ মই সেইটোলৈ কোনো প্ৰশ্ন কৰিব খোজা নাই মোৰ প্ৰশ্নটো হ'ল যে 2019ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা জল জীৱন মিছনৰ আজি 2024-25লৈকে 29,572 কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে দিয়া হৈছে অসমত 29,572 কোটি টকা আৰু এইটো কেন্দ্ৰীয় চৰকাৰৰ অংশ মানে 90% 10% ৰাজ্যৰ থাকিব লাগে অৰ্থাৎ 29,572ত প্ৰায় 300 কোটি টকা ৰাজ্য চৰকাৰ 3,000 কোটি অৰ্থাৎ প্ৰায় 32,000 কোটি টকা ইতিমধ্যে হেৰি কৰা আছে ইয়াৰ পিছত মই কৈছোঁ আপোনালোকৰ ডিপাৰ্টমেণ্টে স্বাভাৱিকতে কাৰণ ইয়াৰ 19ৰ আগলৈকে আপোনাৰ বিভাগত এনেধৰণৰ বৃহৎ পুঁজি যোগান ধৰা নিশ্চয় হোৱা নাছিল সেইটো আপুনি জানিব টেকনিকেলি মই এইটো নাজানিব পাৰিম এইটো হোৱা নাছিল এতিয়া হৈছে গতিকে স্বাভাৱিকতে ইয়াতে 81%লৈকে আপোনালোকৰ ছাকচেছ এইটো থাকিব লাগে কিন্তু মোৰ প্ৰশ্নটো বা ৰাইজৰ প্ৰশ্নটো এইটো হ'ব যে 29,000 বা 32,000 কোটি টকা ব্যয় কৰাৰ পিছতো চৰকাৰে কি কৰে নীতি নিৰ্ধাৰণ কৰে চৰকাৰে এটা ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই দিয়ে য'ত একেবাৰে কম সংখ্যক হেৰি হ'ব লাগে আপুনি কৈছে যে 14,000 আঁচনি আপোনালোকৰ ছাকচেছফুল হৈছে আৰু 4,000 বিভিন্ন কাৰণত 4,000 আঁচনি হোৱা নাই আৰু এতিয়াও আপোনালোক এই 32,000 কোটি টকা খৰচ কৰাৰ পিছতো আমি যাক সৰ্বাত্মক সফল বুলি ক'ব লাগে সেইটো হোৱা নাই আপুনি এই কাৰণবোৰ আপুনি মন্ত্ৰী বিভাগৰ মন্ত্ৰী আপুনি এই কাৰণবোৰ কেতিয়াবা এনালাইচিছ কৰিছেনে বা এই কাৰণ কেইটামান ক'ব পাৰিবনে ইয়াত গোটেই কথাটো এনেকুৱা আপুনি যিটো ডাটা দিছে এইটো হ'ল 32,000 কোটি টকাটো এনেকুৱা যে চেংচন হৈছে পইচা পোৱা নাই গোটেইখিনি পইচা পোৱা নাই এইটো হ'ল সময়ে সময়ে আমাক চেংচন দি গৈ আছে ইয়াৰে যিখিনি বিল এতিয়াও পোৱা নাই সেইখিনি ইয়াৰ ভিতৰতে সোমাই আছে যোনে কাম কমপ্লিট কৰিছে এতিয়া আমাৰ টোটেল 27,000 প্ৰায় 27,000 স্কিম আমি চেংচন কৰিছোঁ এই 27,000 স্কিমত এই টকাখিনি আহিব এটা 27,000 স্কিমত মই ক'লো যে 14,000 স্কিম আজিৰ তাৰিখত ফাংচনে হৈ আছে 18,000 স্কিম আমি কমপ্লিট কৰিলোঁ আৰু 4,000 স্কিম কমপ্লিট কৰাৰ পিছতো বিভিন্ন কাৰণত ই ডিফাং হ'ল বা নন ফাংচনেল হ'ল আৰু বাকী এই যে 10,000 মান স্কিম 9,000 মান স্কিম 27,000 হ'লে এইখিনিত 9,000 মান স্কিম এই 9,000 স্কিম এতিয়াও ৰানিং অনগয়িং কাম চলি আছে এই গোটেই আঁচনিটো আছিল যে 2024 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত এটা টাৰ্গেট লৈ 19 চনত আৰম্ভ কৰিছিল যে 24ত 5 বছৰ আমি জল জীৱন মিছন কৰিম আৰু ঘৰে ঘৰে পানী দিম 24ৰ ডিচেম্বৰলৈকে আৰু আপুনি যদি চাই গোটেই স্কিমবিলাকৰ আমি অৰ্ডাৰ এনেকৈ দিছিলোঁ যে ডিচেম্বৰৰ ভিতৰত কমপ্লিট কৰিব লাগে কিন্তু ফিল্ডত বহুত কথা থাকে সেইকাৰণে 100% কমপ্লিট নহয়গৈ 82% কমপ্লিট হ'ল কিছু কমপ্লিট নহ'ল তেনেকুৱা ধৰণৰ অলপ কাম ৰৈ গ'ল বিভিন্ন স্কিম হাফ ডান হ'ল কমপ্লিট নহ'ল আধা হ'ল এনেকুৱা হ'ল গতিকে ঠিক ছেপ্টেম্বৰ অক্টোবৰৰ পৰা এটা চিন্তাৰ বিষয় হ'ল যে এই স্কিমটো গভৰ্ণমেণ্টে কণ্টিনিউ কৰিবনে নাই গতিকে আমি অসম চৰকাৰে তেতিয়া এটা ষ্টেণ্ডষ্টিল পিৰিয়ড দিলোঁ যে এতিয়া কাম য'তে আছে তাতে থাকক আৰু পুৰণা কামখিনি কমপ্লিট কৰক আমাৰ চৰকাৰ কেন্দ্ৰত আৰু তৃতীয়বাৰৰ কাৰণে আহিল মোদী ডাঙৰীয়াই সিদ্ধান্ত ল'লে যে ইয়াক আকৌ 3 বছৰৰ কাৰণে চলাম গতিকে এই যে অক্টোবৰ নৱেম্বৰ ডিচেম্বৰৰ পৰা এতিয়ালৈকে ফাণ্ড পজিশ্যনটো এনেকুৱা হৈছে যে আগত চেংচন দিয়া ফাণ্ডবিলাকো এতিয়া কেনেকৈ দিব কি ছিষ্টেমত দিব এই ধৰণৰ এটা প্ৰচেছ চলি আছে আৰু তাৰ লগে লগে বনোৱা স্কিমবিলাক অপাৰেশ্যনেল মেইনটেনেন্স আমি কেনেকৈ কৰিম সেই বিষয়ে আলোচনা চলি আছে যাৰ কাৰণে আমি এই সময়খিনিত টকা পইচা কেন্দ্ৰৰ পৰাও খুব কমকৈ আহিছে আৰু যি আহিছে অহাৰ লগে লগে আমি দি আছোঁ কিন্তু আমি যি ধৰণে আগত যিটো
পইচা আহি আছিল কেন্দ্ৰৰ পৰা, সেই পইচাটো অহা নাই। আৰু এইটোও ঠিক যে আপুনি যিখিনি তথ্য দিছে এইটো হ'ল 19 চনৰ পৰা। শেহতীয়াভাৱে মই প্ৰায় 3 বছৰ এই ডিপাৰ্টমেণ্টটো 3 বছৰৰ এই ডিপাৰ্টমেণ্টৰ মন্ত্ৰী হিচাপে হোৱা 3 বছৰ হৈছে। তাৰ আগৰ 2টা বছৰতে মেক্সিমাম কামৰ প্ৰাৰম্ভিক কাম, ৱৰ্ক অৰ্ডাৰ দিয়া, কাম কৰা প্ৰাৰম্ভিক কাম এইখিনি হৈ গৈছিলে। ৰিহন দৈমাৰী তেতিয়া মন্ত্ৰী আছিলে, তাৰপিছত ৰঞ্জিত দাস ডাঙৰীয়া মন্ত্ৰী আছিল। আৰু ক'ব গ'লে এই গোটেই কামখিনিৰ কামৰ আৰম্ভণি কৰা প্ৰায় 20% কামেই মোৰ হাতে ৰৈছে, বাকী 80% কাম আগতে হৈ গৈছে। মাত্ৰ মই এটা এক্সিকিউশ্যন কৰিছোঁ, মই কামখিনি চলাই লৈ গৈছোঁ, যে আগবঢ়াই লৈ গৈছোঁ। মই দায়িত্ব লোৱাৰ সময়ত হয়তো ই প্ৰায় 45%লৈকে আছিল, ইয়াক আমি আনি 82%লৈ আগবঢ়াই নিছোঁ। কাম তেতিয়া কণ্ট্ৰেক্টৰবিলাকে কাম চলাই আছিলে, মই মাত্ৰ এক্সিকিউশ্যন কৰা কামটোতে মই আটাইতকৈ বেছি কাম কৰিব লগা হৈছে। এইটো ঠিক যে এই গোটেই টকাখিনি এতিয়াও অহা নাই, আৰু যিমানখিনি টকা আহিছে সেইখিনিৰ এটা সুন্দৰ সদব্যৱহাৰ হোৱাৰ কাৰণে 1.5%-ৰ পৰা 82%। সদব্যৱহাৰ নহ'লে 1.5-ৰ পৰা 82 হ'লহেঁতেন নেকি? আৰু আটাইতকৈ ডাঙৰ কথাটো যে অসমৰ জল জীৱন মিছনৰ ওপৰত কেইবাবাৰো বিভিন্ন অৰ্গেনাইজেশ্যনৰ দ্বাৰা আমি পৰ্যবেক্ষণ কৰাইছোঁ। যেনেকৈ IIT মাদ্ৰাজৰ এটা অৰ্গেনাইজেশ্যনৰ দ্বাৰা অসমৰ জল জীৱন মিছনত আমি এটা ছাৰ্ভে কৰাইছোঁ, যিটো ছাৰ্ভেৰ ৰিপৰ্ট আজি গোটেই ভাৰতবৰ্ষত প্ৰশংসিত হৈছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই জইণ্ট ছেক্ৰেটাৰী লেভেলৰ কেইবাজনো ব্যক্তি ৰেণ্ডমলি অসমলৈকে পঠাইছে, কোনো ধৰণৰ ইনফৰমেশ্যন নিদিয়াকৈ। হঠাৎ কোনোবা এটা স্কিমত গুচি গৈছে, আৰু তেনেকৈ যোৱাৰ পিছতো 100% পজিটিভ ৰিপৰ্ট আমি পাই আছোঁ। গতিকে আমাৰ অসমৰ জল জীৱন মিছনৰ এটা সফলতা, আনকি অসমৰ জল জীৱন মিছনৰ জলদূত কাৰ্যসূচী, জলশালা কাৰ্যসূচী, আমি যিবিলাক কাৰ্যসূচী স্কুলত লৈছিলোঁ, ট্ৰেইনিং প্ৰগ্ৰেম হিচাপে লৈছিলোঁ, এইবিলাক গোটেই ভাৰতবৰ্ষতে সমাদৃত হৈছে। CBSEত আমি লোৱা জলশালা কাৰ্যসূচী CBSEত ইমপ্লিমেণ্ট হৈছে। গতিকে আমি কৰা কাৰ্যসূচীৰ কাৰণে আমাৰ জল জীৱন মিছনৰ MDয়ে গৈ বাহিৰত এৱাৰ্ড লৈ আহিছে। কিন্তু অসমৰ মানুহে এই কথাবিলাক এনেকেই সদায় কথাটো কৈ থাকে যে অসমৰ জল জীৱন মিছনত এইটো হৈছে। আচলতে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমত জল জীৱন মিছন যথেষ্ট সফল। কিন্তু এইটো কথাও ঠিক যে মই ক'লোৱে যে 18,000 স্কিমৰ 4,000 আজি বন্ধ হৈ আছে, 14,000 চলি আছে। গতিকে ইয়াত কথাটো এনেকুৱা যে আজি চলি থকা স্কিম কালি বন্ধ হৈ যাব পাৰে। সেইকাৰণে ইয়াত আপুনি সফলতাটো এনেকুৱা যে ONM অপাৰেশ্যনেল মেইনটেনেন্সটো আমি ইমান ধুনীয়াকৈ চলাব লাগিব, যিটো কেন্দ্ৰ চৰকাৰে এতিয়া আটাইতকৈ গুৰুত্ব দিছে। কেন্দ্ৰ চৰকাৰে সেই কথাবিলাকৰে ডিছকাশ্যন এতিয়া চলি আছে যে ONM পলিচি কি হ'ব, আমি কেনেকৈ ONM কৰিম। এতিয়া কেন্দ্ৰ চৰকাৰৰ গোটেই ব্যৱস্থাটোৱে আছিল যে আমি ইউজাৰ্ছ গ্ৰুপ কৰিব লাগে, জল মিত্ৰসকলক এংগেজ কৰি তেওঁলোকৰ দ্বাৰা প্ৰত্যেক মানুহে নিজে মাহত এটা কণ্ট্ৰিবিউশ্যন কৰিব লাগে, সেই পইচাৰে গোটেই স্কিমটো ৰানিং কৰি ৰাখিব লাগে। আৰু অনাৰশ্বিপটো এই যে স্কিমবিলাক বনাব, এই স্কিমবিলাক PHCৰ অনাৰশ্বিপ নহয়, বনাই উঠি আমি মানে PNRDক দিব লাগে। PNRD মানে গাঁৱৰ মানুহক জমা দিব লাগে, মানে গাঁৱৰ যিটো পঞ্চায়ত ব্যৱস্থা, এই পঞ্চায়ত ব্যৱস্থাৰ লগত জড়িত কৰি তেওঁলোকক আমি গাঁৱৰ সাধাৰণ মানুহ এখন ইউজাৰ্ছ কমিটি বনাই গোটেই স্কিমটোৱে তেওঁলোকক হেণ্ড অভাৰ কৰিব লাগে। এটা তেওঁলোকৰ প্ৰপাৰ্টি, আমি কেৱল বনাই দিয়া আৰু ফাংচনেল কৰি দিয়া কামটো আমাৰ, বা টেকনিকেল ছাপৰ্ট লাগিলে পিছত আমি দিয়া কামটো। কিন্তু অসমততো সেই ব্যৱস্থাটো, কাৰণ অসমৰ মানুহৰ পানী ইমান সহজলভ্য বহু ঠাইত, সেই সহজলভ্য ঠাইবিলাকত মানুহে টকা পইচা দি পানী কিনিবৰ কাৰণে অকণমান টান পায়, বা মানুহৰ ইনভলভমেণ্টটো যেতিয়া ঘৰতে এটা টিউবৱেল বহালে এটা ঠেলা মাৰিলে পানী ওলাই যায়, মানুহৰ সেই অসুবিধাটো আছে। কিন্তু য'ত পানীৰ বহুত ক্ৰাইচিছ আছে সেইবিলাকত খুব ছাকচেছফুল হৈছে। যেনেকৈ আপুনি ওদালগুৰি, পানেৰী এই পাৰ্টটোত খুব ছাকচেছফুল হৈছে। মানুহে তাত একতা ইউজাৰ্ছ কমিটিয়ে তেওঁলোকৰ ফাণ্ড পজিশ্যনে ইমান ধুনীয়া, অসমৰ বহুত ইউজাৰ্ছ কমিটিয়ে খুব সুন্দৰভাৱে কালেকশ্যন কৰি ধুনীয়াকৈ চলাই আছে। য'ত পানীৰ ক্ৰাইচিছ আছে, য'ত পানী এভেইলেবল, তাত মানুহৰ মানে সেই সচেতনতাটো অলপ অভাৱ আছে। আমি চেষ্টা চলাই আছোঁ। এতিয়া মই কৈছোঁ যে খুব মিনিমাম মাহত 30 টকাকৈ লওক, এটা মানুহৰ ডেইলি 1 টকাটো দিব নোৱাৰা কোনো কথা নাই, 30 টকাকৈ লওক, মানুহৰ এটা মানে জড়িত কৰক। এই ধৰণৰ কিছুমান নতুন নতুন চিন্তা আমি কৰি ৰাইজক কৈ আছোঁ। মই ভাবোঁ যে ইয়াক ছাকচেছফুল কৰিবৰ কাৰণে আৰু কষ্ট কৰিব লাগিব, ফাংচনেল কৰি ৰাখিব। ময়ো ভাবোঁ যে এনেধৰণৰ যিবোৰ কথা, য'ত মানুহক সৰ্বসাধাৰণ ৰাইজৰ অংশগ্ৰহণটো জৰুৰী, আৰু সৰ্বসাধাৰণ ৰাইজৰ অংশগ্ৰহণেই এনেধৰণৰ আঁচনিসমূহক সফলতা প্ৰদান কৰে। মন্ত্ৰী ডাঙৰীয়া, আপুনি সুন্দৰকৈ গোটেই পৰিস্থিতিটো ব্যাখ্যা কৰিছে। কিন্তু একে সময়তে এতিয়া আজিৰ দিনটোতো, মই আজি আপোনাৰ সাক্ষাৎ গ্ৰহণ কৰি থকা সময়তো অসমৰ কেইবাখনো জিলাত জল জীৱন মিছনত কাম কৰা ঠিকাদাৰসকলে আজি আন্দোলন কৰিছে। আপুনি এই কথাটো জানে? তেওঁলোকৰ নোপোৱাৰ অভিযোগটোতো আছেই, দুখ বেদনাৰ লগতে তেওঁলোকৰ আন এটা গুৰুত্বপূৰ্ণ অভিযোগ, সেয়া হ'ল যে মন্ত্ৰীৰ ঘনিষ্ঠ বা মন্ত্ৰীৰ জনা শুনা, আপুনি যি বুলিয়ে নকওক, সেইসকল মানুহেই কিন্তু এনেকুৱা এটা ব্যৱস্থাৰ মাজতো কিন্তু তেওঁলোকে পাবলগীয়া পইচাবোৰ পাইছে। বাকী যিখিনি সাধাৰণ ঠিকাদাৰ, তেওঁলোকে এই পইচাবোৰ পোৱা নাই। এই ব্যৱস্থাটোৱেই বাৰু তেওঁলোকক অধিক, আপোনালোকৰ এই ধৰণৰ যিটো কিছুমানক দি কিছুমানক নিদিয়া, এই কথাটোৱে গোটেইখিনি ঠিকাদাৰক অসন্তুষ্ট আৰু ক্ষুব্ধ কৰি নুতুলিবনে? এই কথাটো এটা ভুল ব্যাখ্যা। মই আপোনাক একেবাৰে স্পষ্ট হৈ, যেতিয়া আমাৰ
যোনে বিল আনিছে তাকে আমি পইচা দি আছোঁ। এইটোত কোনো যেতিয়া কেন্দ্ৰ চৰকাৰৰ পৰা টকা অহাৰ ব্যৱস্থাটো অলপ কমি গ'ল, এতিয়াতো অহা নাই, যেতিয়া কমি গ'ল তেতিয়া আমি ইভিন এনেকুৱাকৈ আমি পইচা দিছোঁ যে অল কণ্ট্ৰেক্টৰক 10%, যাৰ যিমান বিল আছে অল কণ্ট্ৰেক্টৰক 10%। আৰু কোনোবাই এই কথাবিলাক কিয় কয় যে কোনোবা আমি যেনেকৈ ধৰক মানে আমাৰ যিটো MBS বুলি কওঁ, মানে আমাৰ যিবিলাক ডাঙৰ ডাঙৰ মাল্টি ভিলেজ স্কিম বুলি কওঁ, যিবিলাক মাল্টি ভিলেজ স্কিম তাত আমি যিটো ডাঙৰ স্কিম এবাৰ মাল্টি ভিলেজ স্কিমবিলাকক আমি অলপমান পইচা বেছি দিছিলোঁ, কিয় সেই স্কিমবিলাক নহ'লে চলাব নোৱাৰে। তাক বাদ দি আমি 100% মানুহক 10%কৈ পইচা দিওঁ, একে ইকুৱেল পইচা দিওঁ। কতো মই যেতিয়া ডিভিজনত এটা পইচা পঠাওঁ, ডিভিজনত সেইটো একদম 100% বোলে ইমান বিল আছে, পইচা ইমান আহিছে, গতিকে পইচা 10% দিব পাৰোঁ, সকলোকে 10% দি দিয়ক। ডিভিজনবিলাকে তেনেকৈ পইচা দিয়ে। গতিকে মই নাভাবোঁ, এতিয়া মই আপোনাক কওঁ, এটা সংবাদ মাধ্যমে যি সময়ত মোৰ এই বিতৰ্কটো চলি আছিল, সেই বিতৰ্কৰ সময়ত এটা সংবাদ মাধ্যমে দেখুৱাই দিলে মোৰে এজন কাজিন ব্ৰাদাৰ, তেওঁ সৰু কাম কৰে, জল জীৱন মিছনত বহুত ডাঙৰ কামো নকৰে, তেওঁ সৰু কাম এটা কৰি এই জল জীৱন মিছনত 87 লাখনো কি টকা, গতিকে তেওঁ কাম কৰিছে, ৰেগুলাৰ কাম কৰি পইচা লৈ গৈছে। এতিয়া সিদিনাখন তেওঁ মোক ফোন কৰি সুধিছে যে মোক চেনেলত আৰু নামটো মল্ল বৰুৱা, গতিকে মল্ল বৰুৱা লিখি দেখুৱাই দিছে যে তাৰ 87 কৰ'ছ লৈ গ'ল। কৈছে মোৰ 87 কৰ'ছ পালেতো মই বেলেগ ঘটনা হৈ গ'ল। এতিয়া সি লৈ গৈছে 87 লাখ। 87 লাখ নিয়া মানুহটোক এতিয়া তাক মল্ল বৰুৱা দেখা পায়, সি মোৰ কাজিন ব্ৰাদাৰ, গতিকে মল্ল বৰুৱা দেখা পায় এটা চেনেলে বজাই দিলে যে 87 লাখ তাক দি দিলে, 87 কৰ'ছ তাক দি দিলে। এতিয়া মই নিজে জানো সি 87 লাখ তাৰ কাম কৰি পেলাই বিল পাইছে। এতিয়া তেনেকে বজালে আপুনি ক'ব কি? এতিয়া মানুহক তেনেকৈ কৈ দিয়ে যে অমুকে ইমান কোটি টকা লৈ গ'ল, ইমানকে অমুক কৰিব লাগে। এতিয়া সঁচা কথাটো এইটোৱে যে চবকে 10%কে আমি দিছোঁ, আৰু ইয়াত এটা ব্যৱস্থাৰ মাজেৰে পইচা দিয়ে। এতিয়া চাওক, মই ঠিকাদাৰসকলৰ কথাবিলাক লৈ নিশ্চয় চিন্তিত, মই তেখেতৰ লগত কেইবাবাৰো কথা পাতিছোঁ। এই কেন্দ্ৰ চৰকাৰে ইয়াৰ 90% পুঁজি দিয়ে, আমি 10% পুঁজি দিওঁ। এতিয়া কেন্দ্ৰ চৰকাৰৰ পৰা টকাটো নাহালৈকে আমিও দিব নোৱাৰোঁ। আৰু এতিয়া ইয়াৰ চিষ্টেমটো এনেকুৱা, লাহে লাহে এতিয়া মানে SNS স্পৰ্শ হ'ব, ডাইৰেক্ট একাউণ্টত গুচি যাব হেৰি ঠিকাদাৰবিলাকৰ, এই চিষ্টেমটো ডেভেলপ কৰি আছে। আৰু তাৰ লগে লগে ঠিকাদাৰসকলক যেতিয়া আমি পইচা এই সময়ত দিব পৰা নাই, তেতিয়া আমি নিজে মই কেবিনেটত আনি তেওঁলোকৰ পাৰফৰ্মেঞ্চ গেৰাণ্টি ৰিলিজ কৰি দিয়াৰ মই ডিচিশ্যন লৈছোঁ। এতিয়া তেওঁলোকৰ যোনে যি ডিপজিট মানে পাৰফৰ্মেঞ্চ গেৰাণ্টি দিয়ে, কাৰণ তেওঁলোকে কাম কৰিতো ইতিমধ্যে আমাৰ ওচৰত লাইবিলিটি আছে, গতিকে তেওঁলোকৰ পাৰফৰ্মেঞ্চ গেৰাণ্টিটো আমি নাৰাখিলেও হয়। ফাইনেন্সৰ পৰা তাৰ কাৰণে জাষ্টিফিকেশ্যন লৈ মই দি পেলাই যে এইটো পাৰফৰ্মেঞ্চ গেৰাণ্টি ঘূৰাই দিয়ক, তেওঁলোকৰ কাম কৰা পইচাটো আমাৰ লগত আছে, তেওঁলোকে বিলে পাব আছে, গতিকে তেওঁলোকক যাতে অলপ ৰেহাই হয়। আৰু এই কথাটোতে প্ৰায় 1500 কোটি টকা ৰিলিজ হৈ যাব। 1500 কোটি টকাটো যাৰ যিমান পাৰফৰ্মেঞ্চ গেৰাণ্টি আছে সেইটো পাব। এতিয়া কোনোবা ডাঙৰ ঠিকাদাৰে ধৰক পাৰফৰ্মেঞ্চ গেৰাণ্টি তাৰ 3 কোটি টকা আছে, সি 3 কোটি লৈ যাব, কোনোবা পাৰফৰ্মেঞ্চ গেৰাণ্টি 10 লাখ টকা আছে। এতিয়া কোনোবাই যদি কয় যে 3 কোটি দিলে কিয় তাক 10 লাখ দিলে, তাৰ যিমান কাম আছে তাৰ এগেইনষ্টত পাৰফৰ্মেঞ্চ গেৰাণ্টি আছে, গতিকে পাৰফৰ্মেঞ্চ গেৰাণ্টিখিনিও ৰিলিজ কৰি দিব দিছোঁ। গতিকে এনেকুৱা ধৰণে চাওক, মানুহে সমালোচনা যেতিয়া কৰে তেনেকুৱা সমালোচনা অজস্ৰ কৰে। আৰু মই এটা কথা জানো যে আমাৰ চৰকাৰখনৰ, বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমালোচনা কৰা এচাম মানুহ আছে, চৰকাৰখনক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক যোনে সমালোচনা কৰিব বিচাৰে তেওঁলোকে আমাক অকণমান চফ্ট টাৰ্গেট হিচাপে লয়। জয়ন্ত মল্ল বৰুৱা তেওঁলোকৰ কাৰণে চফ্ট টাৰ্গেট, গতিকে আমাক সমালোচনা কৰি ভাল কৰি থাকে, আৰু আমি সেইকাৰণে বহুত বেছি গুৰুত্ব দিয়ে। এতিয়া চাওক, অসমত বহুত, আপুনি এতিয়া ক'বলৈ চাগে অলপমান টান পাই আছে, অসমত এটা সংবাদ মাধ্যমে মোক মোটামুটি অসমৰ ৰাইজৰ আগত গৰু চোৰ সজাই দিলে, সজাইতো দিলে, গৰু চোৰ বুলি এষ্টাব্লিছ কৰিব খুজিলে। কিন্তু সেই একেখন লিষ্টতে 10জন মানুহ বা 10-12জন মানুহে সকলোৱে পইচা দি গৰু কিনি নিছে। একজন মানুহে মই 13,20,000 টকা দি এটা গৰুক 64,000 টকা দি কিনি নিছোঁ, মই গৰু এটা ক্ৰয় কৰি নিছোঁ। আৰু সেই একেখন লিষ্টতে বহুত মানুহৰ নাম আছে, অকল মোৰ নহয়। কিন্তু অসমৰ মানুহৰ লগত এনেকুৱা এটা দেখাব যে মই যেন গৰুটো কিবা চুৰ কৰি নিলোঁ। গৰুটো মই 64,000 টকা দি পেলাই এটা গৰু, আৰু আপুনি যদি সেই গৰুটো দেখা পায় আপুনি ক'ব যে এইটো 64,000 টকাৰ গৰুৱে নহয়, 66,000 গৰুৱে নহয়, বজাৰত তাতকৈ কম দামতে গৰু কিনিব পাৰে। তথাপিতো মই যিহেতু এটা NDDB আনিছিল, NDDBক আমি চেক দি পেলাই কিনিছিলোঁ, আৰু তাত গভৰ্ণমেণ্টৰ কোনো লিংকে নাই। NDDB তেওঁলোকৰ তাত আছিল, গৰুকেইটা আমি NDDBক পইচা দি পেলাই কিনি নিছোঁ। কিন্তু অসমৰ মানুহক একদম আমি গৰু চুৰ অমুক তমুক, এতিয়া অসমৰ কংগ্ৰেছৰ ডাঙৰ ডাঙৰ লিডাৰবিলাকে গৰু চুৰ কৰি সিহঁতক এটা ইছ্যু কৰিব খোজে। এতিয়া আমি হ'লো গৰুৰ ৰক্ষক, গৰু পালক, গৌ পালক আৰু গৌ ৰক্ষকক যেতিয়া গৰু চুৰ বনায়, আৰু যোনে বনায় তেওঁলোকৰ গোটেই ৰাজনৈতিক ইতিহাসটোৱে গৰুৰ বিৰুদ্ধাচৰণ কৰা, গৌ হত্যা কৰা। আজি আপুনি জানে যে কংগ্ৰেছৰ ইতিহাসত ইন্দিৰা গান্ধীক শংকৰাচাৰ্যই অভিশাপ দিব লগা হৈছিল গৰুৰ বিৰুদ্ধে, গৌ মাতাৰ বিৰুদ্ধে কাম কৰাৰ কাৰণে। সেই ৰাজনৈতিক দলে আমি গৌ পালন কৰা মানুহ, আমি এনেকুৱা এজন মানুহ যে আমাৰ জীৱনত মোৰ দেউতাই মানে একেবাৰে শয্যাহীন নোহোৱালৈকে মোৰ ঘৰত গৰু থাকে, মোৰ পৰিয়ালত গৰু পোহাটো আমাৰ পৰম্পৰা মানে আমি গৰুটো এতিয়াও মই যে গৰু পুহি আছোঁ, আপোনাক স্পষ্টতাৰে কওঁ, গৰু পুহি মই কোনো ব্যৱসায়িক ভিত্তিত গৰু পোহা নাই। আৰু আজিৰ তাৰিখত বহুত প্ৰফেচনেল নহ'লে ব্যৱসায় কৰিবৰ কাৰণে গৰু পোহা অত্যন্ত কঠিন। আমি গৰু পুহোঁ, গৌ মাতাক সেৱা কৰোঁ, গৰু ভাল লাগে, গৰুৰ পৰা আশীৰ্বাদ পাওঁ বুলি ভাবোঁ, যে আমাৰ হিন্দু শাস্ত্ৰই গৌ মাতাৰ ওচৰত আমি 33 কোটি দেৱতা থকা বুলি ভাবোঁ, সেইকাৰণে গৰু পুহোঁ।
এতিয়া আমি যি গৰু ৰক্ষা কৰোঁ, গৰু পালন কৰোঁ, গৰুৰ সুৰক্ষা দিওঁ, সেই মানুহকে কংগ্ৰেছ দলে যোনে গৰু হত্যা কৰাটোৱে তেওঁলোকৰ কাম, কংগ্ৰেছ দলটোৰ নেতাসকলৰ গৰু স্মাগলিং কৰা, গৰুৰ 2 নম্বৰী কৰাটোৱে তেওঁলোকৰ কাম, সেইসকল মানুহে এতিয়া আমাকে গৰু চুৰা যাব খোজে। গতিকে এই ধৰণৰ কথাবিলাক চলাই, এতিয়া কোনোবাই চলাই ভাল পায়। এতিয়া আপুনি সেই সংবাদ মাধ্যমটোক মই আপোনাক কওঁ যে এজন অসমৰ প্ৰসিদ্ধ মানে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক এবাৰ এখন মানে বাৰত বহাই এখন বাৰত ইণ্টাৰভিউ লৈছে। আপুনিতো মোৰ ঘৰত ইণ্টাৰভিউ লৈছে, সেই সাংবাদিকজনে এখন বাৰত বহাই ইণ্টাৰভিউ লৈছে, গুৱাহাটীৰ বাৰত, আৰু তেওঁক বাৰত বহাই ইণ্টাৰভিউ লৈ তেওঁৰ মুখেৰে এটা বেয়া কথা ওলাই লৈছে মোৰ বিৰুদ্ধে, আৰু সেইটোকে চাৰ্কুলেট কৰি আছে। এইটো তেওঁলোকৰ আজিৰ কথা নহয়, সেই সময়তো সেই সাংবাদিকজনে, আপুনি ভিডিঅ'টো চাব, অসম গুৱাহাটীৰ এখন বাৰৰ ভিতৰত ইণ্টাৰভিউ। এজন আপুনি এটা সাংবাদিক থকা মানুহ, এতিয়া আপুনি কোনোবা এজন অসমৰ মানে প্ৰসিদ্ধ মানুহক বাৰলৈকে নি ইণ্টাৰভিউ ল'ব নেকি? সিমানটোতো এথিক্স ৰাখিব। তেনেকুৱা ধৰণে অসমৰ মানুহে কিছুমান সমালোচনা কৰিবৰ কাৰণে, বিভিন্ন ধৰণে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰে। সেই মানুহবিলাকক আপুনি কি ক'ব? তেওঁলোকৰ প্ৰতি আমাৰ মানে যিটো পুতৌ জন্ম বুলি কয়, পুতৌ দেখুৱাৰ বাহিৰে আমাৰ কিবা উপায় আছে? মই আপুনি সাংবাদিকতাৰ কথা কওঁতে আপুনি জানে মই কিছুদিন দিল্লীত আছিলোঁ। দিল্লীত থকা সময়ত, সেই সময়ত আপুনিও কংগ্ৰেছ দলতে আছিলে। কংগ্ৰেছ দলৰ এগৰাকী জ্যেষ্ঠ নেতা, মই নামটো ক'ব খোজা নাই, তেখেতৰ পৰলোক প্ৰাপ্তি ঘটিছে তেখেতৰ। চ' এবাৰ তেখেতে মোক মাতি নিলে, নি এটা নিউজ কিছু দিলে, দি তাৰপিছত হঠাৎ তেওঁৰ হেৰি হ'ল যে মই অসমৰ সাংবাদিক। তাৰপিছত তেওঁ না 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 তুমি লিখবে না, এটা বেংগলী সম্প্ৰদায়ৰ, তুমি লিখবে না। বোলো কি হ'ল দাদা? না না তুমি লিখবে না। তাৰপিছত মই হেৰি কৰোঁতে তেওঁ একদম মই খুব শ্ৰদ্ধা কৰোঁ, বা মোকো তেখেতে খুব মৰম কৰে। তো তাৰপিছত তেখেতে একদম এটা এক প্ৰকাৰে চিঞৰ মাৰি মোক কৈছে, তোমরা গাঞ্জা খেয়ে নিউজ লিখো, তোমরা গাঞ্জা খেয়ে নিউজ লিখো, তো লিখবে না। মানে মই আপোনাক এই আজিৰ চিটুৱেশ্যনত আপুনি কিছুমান মানুহৰ এতিয়া এইটো ঠিক, আপোনাক মই এইটো ক'ম যে আমি কেতিয়াবা কাৰোবাক সমালোচনা কৰিলেও বা কিবা ক'লেও, এইটো সংবাদ সেৱাৰ মানুহৰ প্ৰতি আমাৰ এটা বেলেগ ধৰণৰ শ্ৰদ্ধা আছে। এইকাৰণে যে মোৰ পৰিয়ালটো সাংবাদিকৰ পৰিয়াল। মোৰ দেউতাই জীৱনত 22 বছৰ কাল দৈনিক অসমত সাংবাদিকতা কৰিছে। মোৰ খুৰা এজন আজিও মানে দৈনিক অসমৰ বা অসমৰ এজন প্ৰসিদ্ধ ফটোগ্ৰাফাৰ। মোৰ ঘৰৰ পৰিয়াল পৰিৱেশ এইবিলাক, মোৰ দাদা এজন এতিয়া সাংবাদিক হিচাপে কাম কৰে। গতিকে আমি মোটামুটি সাংবাদিকৰ এটা ছিষ্টেমত আমি থাকোঁ। গতিকে সংবাদ সেৱাৰ প্ৰতি আমাৰ শ্ৰদ্ধা থাকে। আৰু দেখি অহা সংবাদ সেৱাটো আমি সৰুৰ পৰা ঘৰত দেখি আহিছোঁ, ৰাইজৰ মাজত দেখি আহিছোঁ। ইমান বেছি অধপতন দেখিলে কেতিয়াবা গাটো লাগে, আৰু সেইকাৰণে স্পষ্টতাৰে কথা কৈও দিওঁ। কৈ দিলে মানুহে, আজিকালিতো মানুহে কোনো বেয়া কথা শুনিব নোখোজে, আমাৰ মুখেৰে বেয়া কথা শুনিলে তাক আৰু প্ৰতিক্ৰিয়া কৰিবই। গতিকে এই কথাবিলাক হ'ল এনেকুৱা ক্ৰিয়া প্ৰতিক্ৰিয়া, মই কোৱা কথা এটাৰ প্ৰতিক্ৰিয়া হয়। আৰু এই প্ৰতিক্ৰিয়া ক্ৰিয়াবিলাক যেতিয়া চলি থাকে, ৰাইজৰ মাজত কিছুমান বুজাব নোৱাৰা পৰিৱেশ হৈ থাকে, তেতিয়া ৰাইজে এটা ঢৌত চলি থাকে, আৰু তেতিয়া সময়ৰ কাৰণে ৰখিব লাগে। বিজেপি দলে ঢৌ সৃষ্টিত খুব অৰিহণা যোগায়। চাওক, বিজেপি দল বুলি নহয়, অসম বা ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ পলিটিকেল মঞ্চবিলাকত বিভিন্ন ধৰণৰ সোধ ঢৌ ইছ্যু থাকিবই। এতিয়া কথাটো হ'ল যে ইয়াত কিছুমান এনেকুৱা ব্যৱস্থা কৰা হয় অসমত বিভিন্ন সময়ত, যিবিলাক আচলতে অসমীয়া জাতি বা অসমৰ মানে কাৰণে সেইটো কোনো উপকাৰী নহয়, তেনেকুৱা কাম কৰা হয়। এতিয়া সেইটোকে আমি চেনচেশ্যন বুলি কৰি থাকোঁ। এতিয়া আপুনি অসমৰ সংবাদ মাধ্যমত ৰাতিপুৱাৰ পৰা গধূলিলৈকে এনেকুৱা কিছুমান নিউজ দেখি থাকিব, যিবিলাক চাই মানুহে মনোৰঞ্জন লয়, কিন্তু সেই নিউজটোৱে সমাজত ক্ষতি কৰে বা সমাজৰ কোনো লাভ নকৰে। আপুনিও জানে, ময়ো জানো, কিন্তু সেই নিউজটো চলে বেছি, গতিকে চলাই থাকে। এতিয়া আপুনি আপোনাৰ এথিক্সত ভাবিব পাৰে যে নাই, এনেকুৱা নিউজ চলাই মই সমাজৰ ক্ষতি নকৰোঁ, আৰু আপোনাৰ এথিক্সত ভাবিব পাৰে যে এনেকুৱা নিউজ চলাই হ'লেও মোৰ চেনেলটো মই চলাই ৰাখিম, মোৰ মিডিয়াটো মই চলাই ৰাখিম। এতিয়া আপোনাৰ কথা, এতিয়া আপুনি কেনেকৈ মেন টু মেন, কিছুমান মানুহে সেই মেন টু মেন কৰিলে, এতিয়া আপুনিতো ক'বও নোৱাৰে। তেওঁৰো কথাটো হ'ল ইমান ডাঙৰ এষ্টাব্লিছমেণ্ট এটা, ইমান এমপ্লয় তেওঁ চলাব লাগিব, তেওঁৰ TRPত চলিব লাগিব, তেওঁৰ এমপ্লয় দৰমহা দিব লাগিব, গতিকে তেওঁ সেইটো নিউজে ৰাইজে চাইছে, চলাইছে। যদি ৰাইজে চোৱা বন্ধ কৰে, গতিকে আমাৰো ক'ৰবাত দুখ আছে, তেনেকুৱা নাচাব লগা নিউজ আমি বেছিকৈ চাই দিওঁ। গতিকে সেইকাৰণে মই ভাবোঁ যে সকলোৰে দুখৰ মাজতে আছোঁ, আৰু আমিতো মানুহ 100% শুদ্ধ হ'ব নোৱাৰোঁ। গতিকে মই সদায় এটা কথাই বিশ্বাস কৰোঁ যে 51% যদি শুদ্ধ হ'ব পাৰিছোঁ, তেতিয়া মই ভাল মানুহ। জয়ন্ত মল্ল বৰুৱা নতুন প্ৰজন্মৰ এগৰাকী ৰাজনৈতিক নেতা, তেখেত নেতাৰ হাৰি লৈ গৈছে। তেখেতক আজিৰ এই সাক্ষাৎকাৰত আমি বহু কথা ভবাৰ পৰিকল্পনা কৰিছিলোঁ, বহু কথাই ৰাজনৈতিক নেতা এজনক, শাসক দলৰ নেতা এজনক বা এজন কেবিনেট মন্ত্ৰীক সুধিব পৰা বহুত প্ৰশ্ন বিতৰ্কৰ আৱৰ্তত থাকে জয়ন্ত মল্ল বৰুৱা। বিভিন্ন সময়ত তেখেতৰ আন এটা ডিপাৰ্টমেণ্ট আছিল দহুৱা, নগৰ উন্নয়ন নিগম। নগৰ উন্নয়নৰ ক্ষেত্ৰতো সুধিব লগা বহু প্ৰশ্নই আছে।
এদিন সুকীয়াকৈ অকল সেইটো বিভাগৰ ওপৰতে সুধিম বুলি তেখেতৰ পৰা প্ৰতিশ্ৰুতি ল'ম আজি মই। কিন্তু সুধিব লগা বহুত কথাই আছিল। জয়ন্ত মল্ল বৰুৱাৰ ৰাজনৈতিক বিতৰ্ক, জয়ন্ত মল্ল বৰুৱাৰ কিছু বিতৰ্কিত মন্তব্য, জয়ন্ত মল্ল বৰুৱাই তেখেতৰ দলৰ অপজিশ্যনৰ কথা বাদেই দিয়ক, তেখেতৰ দলৰে নেতাসকলৰ প্ৰতি কৰা কিছু মন্তব্য, এইবোৰ গোটেই আলোচনাৰ বিষয় আছিল। শেহতীয়াকৈ আৰু এটা বিতৰ্ক, যিটো বিতৰ্কই জয়ন্ত মল্ল বৰুৱাক অসমৰ বৌদ্ধিক সমাজৰ পৰা কিছু দূৰলৈ ঠেলি পঠিয়াইছে। সেয়া হ'ল অসমৰ এগৰাকী বিশেষ জাগ্ৰত বিবেক বুলি আমি যাক অনুভৱ কৰোঁ, অন্ততঃ আমি কৰোঁ, ডক্টৰ হীৰেণ গোহাঁইৰ প্ৰতি জয়ন্ত মল্ল বৰুৱাই কৰা কিছু বিতৰ্কিত মন্তব্য। আপুনি ডক্টৰ হীৰেণ গোহাঁইৰ প্ৰতি কৰা মন্তব্য এতিয়াও স্থিতিটো ৰাখিছেনে? চাওক, হীৰেণ গোহাঁই ডাঙৰীয়া অসমৰ এজন বিজ্ঞ মানুহ, তাত কোনো অস্বীকাৰ কৰিবলগীয়া নাই। কিন্তু হীৰেণ গোহাঁই ডাঙৰীয়াৰ গোটেই পৰিক্ৰমাটো যদি চাওঁ, এতিয়া পৰিক্ৰমাত তেওঁৰ স্থিতি কিন্তু চেঞ্জ হৈ আছে। স্থিতি চেঞ্জ এনেকুৱা, তেওঁ 91 চনত যিটো আৰ্টিকল লিখিছিল, সেই আৰ্টিকলটোৰ কাৰণ দি আছিল আজি 2025 চনত লিখা আৰ্টিকলটো তাৰ বিপৰীত ধৰ্মী। গতিকে কথাটো হ'ল যে মই কালি নে পৰহি আমাৰ এজন অসমৰ আগশাৰীৰ সাংবাদিকে এই কথাটো এটা আৰ্টিকল লিখিছে। মই মাত্ৰ এটা উদাহৰণেৰে কৈছোঁ যে সেইজন হীৰেণ গোহাঁইয়ে এটা সময়ত অসমত হিন্দু শৰণাৰ্থী, হিন্দু বঙালী শৰণাৰ্থীৰ বিষয়ে 100% তেখেতসকলৰ ওপৰত ছাপোৰ্টত ডাঙৰ আৰ্টিকল লিখা উদাহৰণ আছে। কিন্তু মই আপোনাক এইখিনিতে সেই একেই মানুহজনে এতিয়া এনেকুৱা ধৰণে কিছুমান স্থিতি পৰিৱৰ্তন কৰে। গতিকে কথাটো হ'ল যে, আৰু এটা কথা মই ভাবোঁ যে তেখেত বিজ্ঞ মানুহ, কিন্তু তেখেতক এতিয়া এচাম ৰাজনৈতিক মানুহে তেখেতক ব্যৱহাৰ কৰি আছে। তেওঁ গম নোপোৱাকৈ হয়তো ব্যৱহৃত হৈ আছে। আৰু আপোনাক মই অলপ আগতে ক'লো যে ভূপেন হাজৰিকা দেৱৰ বিষয়ে তেখেতে কিমান বেয়া কথা কৈছিলে, সেইটো আপুনি জানে। মই আপোনাৰ এই দুয়োটা কথা কাৰণে কোনোবা কি মনীষীয়ে কৈছিল, অনলি ফুল এণ্ড ডেড কেন নট চেঞ্জ হিজ মাইণ্ড। হীৰেণ গোহাঁই আজিৰ পৰা 4 দশক বা 3 দশকৰ আগতে এতিয়া স্বীকাৰ কৰি দিয়ক যে তেখেতে 90 দশকত লিখা কথাবিলাক ভুল আছিল। অসম আন্দোলনৰ সময়ত তেখেতে অসম আন্দোলন 90 দশকৰ কথাবিলাক ভুল আছিল, সলনি হৈছে, সেই কথাবিলাক তেখেতে কৈ আছে। আৰু এইটো একেবাৰে এটা শুদ্ধ কথা যে অনলি ফুল এণ্ড ডেড, অনলি অকল মৃত আৰু মূৰ্খ মানুহে নিজৰ সিদ্ধান্ত সলনি কৰিব নোৱাৰে। অনলি ফুল এণ্ড ডেড কেন নট চেঞ্জ হিজ মাইণ্ড। এই কথাটোৱে কৈ, সেইকাৰণে মই ভাবোঁ যে আপোনালোকে হীৰেণ গোহাঁইক 90 চনত কিবা এটা কৈছিল, আৰু আজি 90 চনৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশৰ মাজত আকাশ পাতাল পাৰ্থক্য। গতিকে এতিয়া মই কথাটো হ'ল যে মোৰ দৃষ্টিটো এনেকুৱা যে মই তেখেতৰ বিজ্ঞতা, তেখেতৰ জ্ঞানৰ ওপৰত কেতিয়াও কোৱেশ্যন নকৰোঁ। কিন্তু সেইজন মানুহে যেতিয়া 90 দশকত ৰাইজে বেলেগ কথা এটা কৈছিল, তেতিয়া তেওঁ ৰাইজৰ বিপক্ষে এটা বেলেগ কথা কৈছিল। এতিয়াৰ পাব্লিকে যিটো কথা কৈছে, এতিয়াৰ 2025ত তেওঁ ৰাইজৰ বিপক্ষে আৰু এটা বেলেগ কথা কৈছে। এতিয়া তেওঁৰ কোনটো কথা শুদ্ধ? অসমৰ আটাইতকৈ নমস্য ব্যক্তি ভূপেন হাজৰিকাৰ ওপৰত তেওঁ কিমান বেয়াকৈ কথা এটা কৈ থৈ গৈছে, সেইটোও তেওঁ কৈছে। গতিকে মই নকওঁ যে তেখেতে একেবাৰে চব কথাই শুদ্ধ। সেইকাৰণে মোৰ স্পষ্টতা কথাটো হ'ল যে তেখেতৰ তেওঁৰ জ্ঞানক আমি শ্ৰদ্ধা কৰোঁ, কিন্তু এইটোও ঠিক যে তেখেতক ৰাজনৈতিক কিছু ব্যক্তিয়ে তেখেতক ব্যৱহাৰ যদি কৰি আছে, সেই ব্যৱহাৰৰ পৰা তেওঁ কেনেকৈ মুক্ত হ'ব, কেনেকৈ তেওঁ নিজৰ এজন জ্ঞানী ব্যক্তিৰ স্থিতিত থাকিব, সেইটো তেওঁৰ কাম। মই আলোচনা প্ৰায় শেষ কৰিবলৈ লৈছোঁ, কিন্তু আপুনি শেষত কোৱা কথাটোৱে মই আকৌ এবাৰ এটা সৰুকৈ প্ৰশ্ন কৰিম আপোনাক। সেয়া হ'ল যে এটা সময়ত হীৰেণ গোহাঁই মেজৰিটি মানুহে কোৱা কথাৰ বিপক্ষে কৈছিলে। আজিৰ তাৰিখতো জয়ন্ত মল্ল বৰুৱাই যিবোৰ কথা কৈছে, ক'ব বিচাৰিছে, মেজৰিটিয়ে শুনিব খোজা নাই। এইবিলাকৈ মই আপোনাৰ বিতৰ্কৰ কথাটোতে কৈছোঁ, ৰাজসাহাৰ্য বিতৰ্কটোত। তো এগৰাকী পণ্ডিত, বিজ্ঞ মানুহে কি কৰা উচিত যে একদম সৰ্বসাধাৰণ, আপোনাক আজি বহুত মানুহে বহুত সংবাদ মাধ্যমে আপোনাক চুৰ উপাধি দি এটা হেৰি কৰি আছে, তেনেকুৱাকৈ পিছে পিছে যোৱাটো উচিত হ'ব নে যে নহয় এনেকুৱা জয়ন্ত মল্ল বৰুৱা চুৰ নহয়, তেওঁ নীতি নিয়মত চলিছে, যি কৰিছে সেইটো, এই কথাটো মানুহক জনাই দিবলৈ হেৰি হ'ব। হীৰেণ গোহাঁই বোধহয় সেইটোৱে কৰিছিল। চ' মই আপোনাক সেইকাৰণে একদম শেষ প্ৰশ্নটো হ'ল, ডক্টৰ হীৰেণ গোহাঁইক আপুনি এবাৰ দেশদ্ৰোহী বুলি কৈছিলে, আপুনি আজিও সেই স্থিতিত থাকেনে? চাওক, যি কথাৰে দেশৰ অমংগল হয় সেইটো দেশদ্ৰোহিতা বুলি কয়। দেশৰ অমংগল য'ত হ'ব তাত দেশদ্ৰোহিতা বুলি কয়। আজিৰ সমাজত যদি আপুনি যি পূৰ্ববংগীয় মানুহসকলে আমাক আগ্ৰাসন কৰি আমাৰ দেশখন, আমাৰ জাতিটো শেষ কৰিব খুজিছে, তাৰ পক্ষত যেতিয়া কথা ক'ব, সেইটো দেশদ্ৰোহিতাই। আজি মই মোৰ ভৱিষ্যত প্ৰজন্মক ইয়াত যদি সুৰক্ষিত কৰি ৰাখিব নোৱাৰোঁ, সেইটো মোৰ মন্ত্ৰী হিচাপে মোৰ দায়িত্ব হ'ব পাৰে নেকি? মোৰ দায়িত্ব মোৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষা কৰি ৰাখিম। আপুনি
অবিভক্ত কামৰূপৰ মানুহ অবিভক্ত কামৰূপৰ আপোনাৰ ঘৰৰ ওচৰৰ পৰিৱেশটো আজিৰ পৰা 30 বছৰ আগত মনত কৰক আৰু 30 বছৰ পিছত মনত কৰক আজিৰ পৰা 30 বছৰ আগত আপোনাৰ ঘৰৰ ওচৰৰ পৰিৱেশ কি আছিল আজি সেই পৰিৱেশটো আপুনি মনত কৰক আপুনিতো নিজৰ চকুৰ আগত দেখিছে এই পৰিৱেশবিলাক আজি শিৱসাগৰ ডিব্ৰুগড়ত ভৱিষ্যতে 30 বছৰ পিছত হ'ব লাগে নেকি হ'বতো নালাগে আপুনিও কয় গতিকে আমি আছো যাতে ডিব্ৰুগড় লখিমপুৰত আমি নলবাৰীয়ে পোৱা পৰিৱেশটো বৰপেটাই পোৱা পৰিৱেশটো ন ডিব্ৰুগড় লখিমপুৰ যোৰহাট শিৱসাগৰত নহওক হিৰণ গোহাঁই আছে যে অসমৰ বৰপেটাত যিটো পৰিৱেশ হৈছে গোৱালপাৰাত যিটো পৰিৱেশ হৈছে ধুবুৰীত যিটো পৰিৱেশ হৈছে সেইটো শিৱসাগৰতো হওক ডিব্ৰুগড়তো হওক যোৰহাটো হওক তেনে তাৰ পক্ষত আছে এইটো দেশত ৰহিতা নহয় নেকি এইটো দেশত ৰহিতা অসমৰ এগৰাকী জ্যেষ্ঠ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 90ৰ দশকৰ পৰাই ৰাজনীতি কৰিছে শেহতীয়াভাৱে তেখেত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাৰ এগৰাকী জ্যেষ্ঠ কেবিনেট মন্ত্ৰী বিভিন্ন সময়ত বিভিন্ন বিতৰ্কিত মন্তব্যৰে তেখেতে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে এতিয়াও কৰি আহিছে আৰু জয়ন্ত মল্ল বৰুৱাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰই কওক বা দুৰ্বলতাই কওক সেয়া হ'ল তেওঁৰ মুখখন এই মুখৰ কথাৰেই তেওঁ বিভিন্ন সময়ত বিপদত পৰিছে আৰু এই মুখৰ কথাৰেই তেওঁ বিভিন্ন বিপদৰ পৰা উদ্ধাৰো পাইছে জয়ন্ত মল্ল বৰুৱাই কি কৈছে আজিৰ এই আমাৰ দ্য ক্ৰছ কাৰেণ্টৰ সাক্ষাৎকাৰত সেই কথাখিনি আমাৰ আপোনাক মই শেষত এইটো কথা কওঁ আজি আপুনিতো আজি অন্তত মোৰ পৰা স্পষ্টতা ল'লে যে এই গোটেই ব্যৱস্থাটোত যিমান বিতৰ্ক ওলালে যে মই মোৰ পত্নীয়ে ৰাজসাহায্য ল'লে এইটো এটা মিছা কথা ঠিক তেনেকে মই গৰু চুৰ কৰিলোঁ কিনা গৰুটোক চুৰ বুলি বনাই দিলে এইটোও মিছা কথা এই মিছা কথাৰে ইমান দিনটো এটা বিতৰ্ক চলাই লৈ গ'ল কোনোবাই ইচ্ছাকৃতভাৱে চলাই নিলে এতিয়া আপুনিতো মোৰ কথাখিনি শুনাৰ পিছত আৰু মই তথ্য সহকাৰে কৈছোঁ মই কোৱা কথাখিনি যদি কোনোবাই ভুল বুলি প্ৰমাণিত কৰিব পাৰে তেতিয়াহ'লে মই ৰাজনৈতিক জীৱনে বাদ দি দিম যদি মই কোৱা কথাখিনি ভুল বুলি ক'ব মই ৰাজসাহায্য লোৱা নাই মই গৰু কিনি আনিছোঁ ক'তো চুৰ কৰা নাই কিন্তু অসমতো ৰাইজৰ মাজত এনেকৈ চলাই দিলে মই 50 লাখ টকা ৰাজসাহায্য ল'লোঁ মানুহক 1250 টকা অৰুণোদয় দিওঁ নিজে 50 লাখ টকা ৰাজসাহায্য লওঁ তেনেকৈ চলালে বা বোলে এওঁলোকে গো পালন কৰা গো ৰক্ষা কৰাটো আমাৰ মেইন দায়িত্ব আমাকে গৰু চুৰ বনাই দিলে কিন্তু চলাই দিলে ৰাইজেতো চলাই কিছুদিন চলাইলে কিন্তু আজি মই ভাবোঁ যে আপোনাৰ এই কথাখিনিৰ পিছত যিসকলে এই ক্ৰছ কাৰেণ্ট চাব বা যিসকলে মোৰ এই ইণ্টাৰভিউটো চাব তেওঁলোকৰ মনত এই কথাটো আহিব যে হয় জয়ন্ত মল্ল বৰুৱাৰ স্পষ্টতাটো আমি দেখিলোঁ গতিকে কেতিয়াবা সময়ৰ কাৰণে ৰখিব লাগে যে সেই সময়টো মোৰ কাৰণে বেয়া আছিল সকলোৱে মোক হেঁচা মাৰি ধৰিছিল মই সিদিনাখন প্ৰেছ মিটখনত ইমান ধুনীয়াকৈ গোটেইখিনি কথা কৈ গ'লোঁ গৈ কোনো কথা মই ভুল কৰা নাই এজন সাংবাদিকে মোক ওপৰত জুপৰীয়া তাৰ পিছত এটা সুধি আছে মই তেওঁক বাৰে কৈ আছোঁ তুমি আৰু বেছি সুধিব নালাগে শেষত মই ক'লোঁ যে তোমাৰ লগত মই কথা নাপাতো মই মালিকৰ লগত কথা পাতিম এই কথাটোকে এনেকুৱা ধৰণে পকাই মোক ধৰিলে যে মই গোটেই সংবাদ সেইসকলক বেয়া ব্যৱহাৰ কৰিলোঁ অমুক কৰিলোঁ তমুক কৰিলোঁ গোটেই ব্যৱস্থাটো তেনেকৈ চলাই দিলে এতিয়া সেই সময়টো মোৰ কাৰণে অলপ দুৰ্বল সময় আছিল মই মনে বহি থাকিলোঁ উপায়তো নাই গতিকে মই চুপচাপ বহি থাকিলোঁ আজি মোৰ কাৰণে এটা মই ভাবোঁ যে এটা পৰিৱেশ আহিছে মোৰ কথাখিনি মানুহে শুনিব বুলি ভাবিছোঁ আপুনি মোক মাতিছে বা আপুনি ক'লে যে এটা আপোনাৰ বিতৰ্কৰ কথা পাতিলোঁ মই তেতিয়া ভাবিলোঁ যে হয় এই বিতৰ্কৰ কথাখিনি এতিয়া কোৱাৰ পৰিৱেশ এতিয়া মোক মানুহে অন্তত মোৰ আচল কথাটো শুনিবলৈ চেষ্টা কৰিব কিন্তু মই শুনালোঁ এতিয়া লাহে ৰাইজেও বুজি পাব যে সঁচা কোন যিসকল মানুহক সেইকেইদিন কোনোবা মানুহে এই নিউজটোৰ কাৰণে প্ৰশংসা কৰিছিল সেই মানুহক এতিয়া সেই একেকেইজন মানুহে গালি পাৰিব যে এনেকুৱা বেয়া নিউজ এটা এনেকুৱা ভুল নিউজ এটা কিয় বজালে গতিকে মোৰ কথাটো যে মই সদায় স্পষ্টতাৰে মোৰ যিটো লক্ষ্য সেই লক্ষ্যত কাম কৰি থাকোঁ মই ভাবোঁ যে কেতিয়াবা বেয়া দিন কেতিয়াবা ভাল দিন থাকিব কিন্তু যদি ভালকৈ কাম কৰোঁ ৰাইজৰ হৈ কাম কৰোঁ এদিন ৰাইজে স্বীকাৰ কৰিব আৰু মইতো এনেকৈ ভাবোঁ যে জীৱনকালতো যদি মোক কোনো স্বীকাৰ নকৰে মৰাৰ পিছতো যদি মানুহে মোক কয় যে নাই জয়ন্ত মল্ল বৰুৱা এনেকুৱা আছিল সেইটোৱে মোৰ স্বীকৃতি হৈ যাব ক্ৰছ কাৰেণ্টৰ কেমেৰাৰ সন্মুখত জয়ন্ত মল্ল বৰুৱাই কোৱা প্ৰায় 1 ঘণ্টীয়া কথা ক্ৰছ কাৰেণ্টৰ দৰ্শক ৰাইজলৈ আমি এৰিছোঁ বহুত ধন্যবাদ জয়ন্ত মল্ল বৰুৱা আপুনি যথেষ্ট সময় দিলে আমাক এই যিটো সাক্ষাৎকাৰ এই সাক্ষাৎকাৰটো বিতৰ্কৰ সময়তেই ক্ৰছ কাৰেণ্টৰ পৰা আপোনাক আমি বিচাৰিছিলোঁ মই এইকাৰণে সেই সময়ত দিয়া নাছিলোঁ যে সেই সময়ত আপোনালোকে দিলেও কোনো নুশুনিলে এতিয়া অন্তত ৰাইজে শুনক ধন্যবাদ শুভৰাত্ৰি